আৰণ্যকাণ্ডম। ৰাম আৰু তেওঁৰ সঙ্গীসকলে এক বন আশ্ৰয় শিবিৰত প্ৰৱেশ কৰে, য'ত তাবুত্ৰ ঋষিসকলে তেওঁলোকক আতিথ্য প্ৰদান কৰে। সন্ন্যাসীসকলে ৰামক তেওঁলোকৰ ৰজা বুলি স্বীকাৰ কৰি তেওঁলোকৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰে আৰু তেওঁলোকৰ সুৰক্ষা আৰু শাসন কৰিবলৈ কয়, তেওঁক তেওঁলোকৰ শ্ৰেষ্ঠ আৰু সাৰ্বভৌম বুলি স্বীকাৰ কৰে। ৰাম আৰু সীতা দণ্ডকৰ অৰণ্যত প্ৰৱেশ কৰে, য'ত তেওঁলোকৰ বিৰধ নামৰ এজন ভয়ানক ৰাক্ষসৰ মুখামুখি হয়। তেওঁ সীতাক অপহৰণ কৰে আৰু ৰামক উপহাস কৰে, যি আন এজন পুৰুষৰ দ্বাৰা তেওঁৰ পত্নীৰ স্পৰ্শৰ শোক আৰু ক্ৰোধত অভিভূত হয়। লক্ষ্মণ বিৰোধক হত্যা কৰাৰ আৰু তেওঁৰ প্ৰভুৰ হৈ সঠিক প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি। ৰাম আৰু লক্ষ্মণ ব্ৰহ্মাৰ পৰা এটা আশীৰ্বাদ লাভ কৰা শক্তিশালী ৰাক্ষস বিৰাধৰ মুখামুখি হয়, যিয়ে তেওঁক ক্ষতি কৰিব নোৱাৰা কৰি তোলে। তথাপিও ৰামে বিৰাধক তীৰেৰে হত্যা কৰে, কিন্তু ৰাক্ষসৰ শৰীৰটো পুনৰুজ্জীৱিত হয় যেতিয়া তেওঁক সোণৰ টোপোলা এটা তীৰেৰে বিদ্ধ কৰা হয়। তীৰ আৰু তৰোৱালেৰে হত্যা কৰাত ব্যৰ্থ হোৱাৰ পিছত ৰাম আৰু লক্ষ্মণে শক্তিশালী ৰাক্ষস বিৰাধক পৰাস্ত কৰে। তেওঁলোকে তেওঁক অস্ত্ৰে ক্ষতি কৰিব নোৱাৰে বুলি উপলব্ধি কৰি ৰামে বিৰাধক এটা গাঁতত পেলাই দিয়ে, য'ত অৱশেষত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে ৰাধে প্ৰকাশ কৰে যে তেওঁ এসময়ত বৈক্ৰৱণৰ দ্বাৰা অভিশপ্ত এজন গন্ধৰ্ব আছিল। সৰ্বাংগৰ সৈতে সাক্ষাৎ কৰিবলৈ যোৱাৰ পথত ৰামে স্বৰ্গীয় প্ৰাণীৰ মুখামুখি হয়। তেওঁ আকাশত ইন্দ্ৰৰ সুন্দৰ গাড়ীৰ সাক্ষী হয়। তাৰ পিছত সৰ্বাংগৰ সৈতে ৰামৰ ভাগ্যৰ বিষয়ে আলোচনা কৰে। সৰ্বাংগাই স্বৰ্গত আৰোহণ কৰাৰ পিছত বিভিন্ন ঋষি আৰু সন্ন্যাসীসকলে ৰামৰ ওচৰলৈ যায়, যিয়ে তেওঁলোকক আতংকিত কৰা ৰক্ষৰে তেওঁলোক কৰে। ৰামে তেওঁৰ ভাইক লক্ষ্মণ আৰু পত্নী সীতাৰ সৈতে এজন জ্ঞানী সন্ন্যাসী সুতীক্ষ্ণৰ আশ্ৰয় লৈ গৈছিল। সুতীক্ষ্ণই ৰামক তৰণি জনাইছিল আৰু তেওঁক এক স্বৰ্গীয় ৰাজ্যত প্ৰৱেশ কৰাৰ প্ৰস্তাৱ দিছিল। ৰামে অস্বীকাৰ কৰিছিল, অৰণ্যত থাকিবলৈ পছন্দ কৰিছিল, কিন্তু অৱশেষত সুতীক্ষ্ণৰ পৰা ইয়াৰ লাভালাভ শুনি আশ্ৰয়স্থানত বাস কৰিবলৈ। ইয়াত ৬৪ শব্দসমূহ এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। ৰাম, লক্ষ্মণ আৰু সীতাই ভালদৰে মনোৰঞ্জন লাভ কৰাৰ পিছত সুতীক্ষ্ণৰ আশ্ৰমৰ পৰা ওলাই গৈছিল। সন্ন্যাসীয়ে তেওঁলোকক আশীৰ্বাদ দিছিল আৰু তেওঁলোকক উৎকৃষ্ট তৰোৱাল, ধনু আৰু তৰোৱাল দিছিল। মহৰ্ষিয়ে অনুমতি দিছিল। তেওঁলোকে তেওঁলোকৰ নতুনকৈ পোৱা উপহাৰবোৰে সীতাই তৰোৱালৰ দ্বাৰা কলুষিত হোৱা এজন সন্ন্যাসীৰ কাহিনীৰ উদ্ধৃতি দি ৰামক অস্ত্ৰ লৈ যোৱা আৰু যুদ্ধত লিপ্ত হোৱাৰ বিপদৰ বিষয়ে সতৰ্ক কৰি দিয়ে। তেওঁক হিংসা ত্যাগ কৰিবলৈ আৰু সন্ন্যাসীৰ যিয়ে তেওঁ বিশ্বাস কৰে যে ই প্ৰকৃত সুখ আৰু পূৰ্ণতা আনিব। ৰামে বৈদেহী সীতাৰ কথা শুনি দণ্ডক অৰণ্যৰ সন্ন্যাসীসকলক ৰাক্ষসৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ নিজৰ প্ৰতিশ্ৰুতি ভংগ নকৰাৰ প্ৰতিশ্ৰুতি, আনকি নিজৰ জীৱন বা সীতাৰ মূল্যত আৰু লক্ষ্মণৰ সৈতে ক্ষত্ৰিয় হিচাপে নিজৰ কৰ্তব্য পালন কৰিবলৈ অৰণ্যৰ ফালে ওলাই যায়। ৰামে তেওঁৰ ভাইক লক্ষ্মণ আৰু পত্নী সীতাৰ সৈতে অৰণ্যৰ বিভিন্ন আশ্ৰমসমূহ ভ্ৰমণ কৰে। তেওঁলোকে ধৰ্মব্ৰত নামৰ এজন তপস্বীক লগ পায়, যিয়ে তেওঁলোকক পঞ্চপশৰ নামৰ এক ৰহস্যময় জলাশয়ৰ বিষয়ে কয়, যিটো ১০,০০০ বছৰৰ তীব্ৰ তপস্যাৰ পিছত সন্ন্যাসী মন্দকৰ্ণীয়ে সৃষ্টি কৰিছিল। তাৰ পিছত দলটো অগস্ত্যৰ ভাইকৰ আশ্ৰমলৈ যায়। ৰামৰ ভাতৃ লক্ষ্মণে ঋষি অগস্ত্যৰ এজন শিষ্যক তেওঁৰ আশ্ৰয়স্থানত তেওঁলোকৰ আগমনৰ বিষয়ে অৱগত কৰে।
অগস্তাই তেওঁলোকৰ আগমনাৰ্দিকতাৰ প্ৰশংসা কৰে আৰু দুষ্ট শক্তিৰ ওপৰত জয়লাভ কৰাৰ সহায় কৰিবলৈ তেওঁক এক শক্তিশালী ধনু, তৰোৱাল আৰু তৰোৱালকে ধৰি স্বৰ্গীয় অস্ত্ৰ প্ৰদান কৰে। লক্ষণ আৰু সীতাৰ সৈতে ৰামক ফলমূল, শিপা আৰু বন্যপ্ৰাণীৰে ভৰপূৰ অঞ্চল পঞ্চৱতীলৈ নিৰ্দেশিত কৰা হয়। সন্ন্যাসী অগস্ত্যই তেওঁলোকক এই বনাঞ্চললৈ নিৰ্দেশ দিয়ে, তেওঁলোকৰ আশ্ৰয় আৰু সীতাৰ সুখৰ বাবে ইয়াৰ উপযুক্ততা উল্লেখ কৰি। ৰামে জটায়ু নামৰ এটা শিয়ালৰ সৈতে সাক্ষাৎ কৰে, যিয়ে নিজকে ৰামৰ পিতৃৰ বন্ধু বুলি প্ৰকাশ কৰে। জটায়ে তেওঁৰ বংশৰ অভিষেকী আৰু দেৱতা ৰাক্ষস দিয়ে আৰু দেৱতা ৰামক হৰিৰ আতিৰে সেৱন ৰামে লক্ষণৰ প্ৰস্তাৱ দিয়ে আৰু ৰামে লক্ষণৰ সৈতে পঞ্চৱতীলৈ যোৱাৰ পূৰ্বে তেওঁ প্ৰস্তাৱ গ্ৰহণ। ৰাম আৰু তেওঁৰ ভাতৃ লক্ষ্মণ পঞ্চৱতী অৰণ্যত উপস্থিত হয়, য'ত ৰামে লক্ষ্মণক তেওঁলোকৰ আশ্ৰয়ৰ বাবে উপযুক্ত স্থান বিচাৰিবলৈ নিৰ্দেশ দিয়ে। লক্ষ্মণে এটা পুখুৰীৰ সৈতে এটা সুন্দৰ স্থান বাছনি কৰে, যাৰ চাৰিওফালে গছ আৰু পাহাৰ আছে। তেওঁ সোনকালেই ৰামৰ বাবে আশ্ৰয় নিৰ্মাণ কৰে, যি এই প্ৰচেষ্টাত সন্তুষ্ট হয় আৰু লক্ষ্মণক ধন্যবাদ। সীতা আৰু লক্ষ্মণৰ সৈতে ৰামে গোদাবৰী নদীত দৈনিক স্নান কৰে। ৰামৰ ভাতৃ ভৰতেও চহৰখনত তপস্যা কৰি আছে, ৰামৰ সন্মানত ঠাণ্ডা আৰু কষ্ট সহ্য কৰি আছে। ৰামে তেওঁলোকৰ পুনৰ মিলনৰ বিষয়ে প্ৰতিফলিত কৰে, ভৰত আৰু শত্ৰুঘ্নৰ প্ৰতি মৰম প্ৰকাশ কৰে আৰু তেওঁলোকক পুনৰ লগ কৰিবলৈ আকুল ইচ্ছা প্ৰকাশ কৰে। সীতা আৰু লক্ষ্মণকে ধৰি ৰাম আৰু তেওঁৰ পৰিয়ালে গোদাবৰী নদীৰ পাৰত থকা তেওঁলোকৰ আশ্ৰয় শিবিৰত উপস্থিত হয়। বহি থকাৰ সময়ত তেওঁলোকৰ ওচৰলৈ শূৰ্পণখা নামৰ এগৰাকী ৰাক্ষসী আহে, যি ৰামৰ সৌন্দৰ্যত আকৰ্ষিত হয় আৰু তেওঁক প্ৰস্তাৱ দিয়ে তেওঁৰ স্বামী হিচাপে ৰামৰ বিনিময়ত সীতা আৰু লক্ষ্মণক খাই। ৰাম আৰু লক্ষ্মণে ৰামৰ প্ৰতি আকৰ্ষিত হোৱা শূৰ্পণখা নামৰ এগৰাকী ৰাক্ষসৰ মুখামুখি। লক্ষ্মণে বিনম্ৰভাৱে তেওঁৰ অগ্ৰগতি প্ৰত্যাখ্যান কৰে, কিন্তু তাই ভুল বুজি পায় আৰু ক্ৰুদ্ধ হৈ পৰে। ৰামে হস্তক্ষেপ কৰে আৰু লক্ষ্মণে সীতাক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ তেওঁৰ নাক আৰু কাণ কাটি পেলায়। বিকৃত শূৰ্পণখা অৰণ্যলৈ পলায়ন কৰে। খৰা, এজন ৰাক্ষস, তেওঁৰ ভনীয়েক শূৰ্পণখাক বিকৃত আৰু আহত হোৱা দেখি ক্ৰুদ্ধ হয়। তেওঁ ৰাজকীয় বৈশিষ্ট্য আৰু সম্ভৱতঃ ঐশ্বৰিক উৎপত্তি থকা বুলি বৰ্ণনা কৰা দুজন ভাতৃ ৰাম আৰু লক্ষ্মণৰ দ্বাৰা তেওঁৰ ওপৰত অন্যায় কৰাৰ অভিযোগ উত্থাপন কৰে। খৰাই শূৰ্পণখাৰ আঘাতৰ প্ৰতিশোধ ল'বলৈ ভাতৃ আৰু 13 জন ৰাক্ষস। শূৰ্পণখাই ৰাম আৰু লক্ষ্মণক ৰাক্ষসৰ এটা দললৈ আঙুলিয়াই দিয়ে, যিয়ে তেওঁলোকক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰে। ৰামে যুদ্ধৰ বাবে প্ৰস্তুতি চলায়, কিন্তু ৰাক্ষসসকলক আঁতৰি যাবলৈ সতৰ্কৰ স্বীকাৰ কৰে আৰু এক ভয়ংকৰ যুদ্ধ সংঘটিত হয়, যাৰ ফলত মৃত্যু হয়, যাৰ ভিতৰত দাঁত আৰু ঘোঁৰা পাথৰ থকা সকলো আছিল। তেওঁৰ দ্বাৰা প্ৰেৰণ কৰা 4 জন ৰক্ষক ৰাম আৰু লক্ষ্মণ দ্বাৰা হত্যা কৰা হৈছিল বুলি খবৰ দিয়াৰ পিছত খৰাই শূৰ্পণখাক সান্ত্বনা দিয়ে। খৰাই এই ক্ষতিৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু শূৰ্পণখাই তেওঁক ৰামৰ শক্তিৰ বিৰুদ্ধে নিজৰ দুৰ্বলতাৰ বিষয়ে সতৰ্ক কৰি দিয়ে, অন্যথা তেওঁলোকে ধ্বংসৰ হত্যা কৰিবলৈও বাধ্য। খৰা নামৰ এজন শক্তিশালী ৰাক্ষসে ৰামৰ বিৰুদ্ধে যুদ্ধৰ বাবে প্ৰস্তুতি চলায়। তেওঁ 400 ৰাক্ষসক একত্ৰিত কৰে আৰু তেওঁলোকক বিভিন্ন অস্ত্ৰ
আৰু বিজয়ৰ ইচ্ছাত চালিত হৈ ৰামৰ মুখামুখি অনি অলংকৃত তেওঁৰ সুন্দৰ গাড়ীখনত উঠি তীব্ৰ ক্ৰোধ আৰু বিজয়ৰ ইচ্ছাত চালিত হৈ ৰামৰ মুখামুখি হ'বলৈ ওলাই যায়। ইয়াৰ ৪০০ শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। খৰাৰ ৰাক্ষসৰ সৈন্যবাহিনী ওচৰলৈ আহে অশুভ লক্ষণ আৰু লক্ষণৰ সৈতে। এই লক্ষণবোৰৰ স্বত্বেও খৰা নিৰ্ভীক হৈ পৰে আৰু ৰাম আৰু লক্ষ্মণক পৰাস্ত কৰাৰ তেওঁৰ অভিপ্ৰায় ঘোষণা কৰে। ৰাক্ষসসকল উৎসাহেৰে ভৰি পৰে আৰু তেওঁলোকৰ শত্ৰু সাধু আৰু স্বৰ্গীয়সকলে আকৃষ্ট হয়। ৰামে ৰাক্ষসৰ সৈতে যুদ্ধৰ আশা কৰি লক্ষ্মণক সীতাক লৈ সুৰক্ষাৰ বাবে ওচৰৰ এটা গুহালৈ পলায়ন কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত ৰামে জুইৰ দৰে অস্ত্ৰ-শস্ত্ৰেৰে সজ্জিত হৈ যুদ্ধৰ বাবে সাজু হয়। দেৱতা আৰু অন্যান্য স্বৰ্গীয় প্ৰাণীয়ে ৰাম আৰু খৰাৰ নেতৃত্ব ৰাক্ষস ৪০০০ৰ শক্তিশালী সেনাৰ মাজত খৰা আৰু তেওঁৰ ৰাক্ষসসকলে ৰামক তীৰ আৰু অন্যান্য অস্ত্ৰেৰে আক্ৰমণ কৰিছিল, কিন্তু তেওঁ ধনুৰে প্ৰতিৰোধ কৰিছিল আৰু হাজাৰ হাজাৰ তীৰ মুকলি কৰি ৰাক্ষস আৰু তেওঁৰ ঘোঁৰাবোৰ। যুদ্ধখন তীব্ৰ আৰু তীব্ৰ আছিল, য'ত ৰাম বিজয়ী হৈছিল আৰু ৰাক্ষসবোৰ তেওঁৰ তীৰ আৰু অন্যান্য প্ৰক্ষেপণেৰে নিহত হৈছিল। ৰাম আৰু তেওঁৰ বাহিনীয়ে দূষণৰ নেতৃত্বত ৰাক্ষসৰ সৈতে সংঘৰ্ষ লিপিক তীৰেৰে হত্যা কৰে। তাৰ পিছত আন দুজন সেনাপতি মহাকাল আৰু প্ৰমতিৰ বাহু কাটি পেলাই দূষণৰ তীক্ষ্ণ তীৰেৰে হত্যা কৰে। তাৰ পিছত আন দুজন সেনাপতি মহাকাল আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে, কিন্তু ৰামৰ দ্ৰুত তীৰেৰে ইয়াত ৪০০ শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। ত্ৰিচিৰা নামৰ এজন শক্তিশালী ৰাক্ষস ৰামৰ ওচৰলৈ আহে আৰু তেওঁক যুদ্ধ কৰিবলৈ প্ৰত্যাহ্বান জনায়। আহত হোৱা স্বত্বেও ৰামে তীৰেৰে প্ৰতিৰোধ কৰে আৰু অৱশেষত তেওঁৰ মূৰ কাটি হত্যা কৰে। ত্ৰিচিৰা পৰাজিত হোৱাৰ লগে লগে খৰাৰ বাহিনীয়ে আতংকত পলায়ন কৰে আৰু তেওঁ নিজেই ক্ৰোধত ৰামৰ ওপৰত। খৰা নামৰ এজন শক্তিশালী ৰাক্ষসে ৰামৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু তেওঁৰ তীৰে আঘাত কৰে। আহত হোৱাৰ পিছতো খৰাই যুঁজ অব্যাহত ৰাখে, কিন্তু অৱশেষত তেওঁৰ ধনু ভাঙি যায় আৰু তেওঁ মাটিত বাগৰি পৰে। ৰাম বিজয়ী হয় আৰু স্বৰ্গীয় আৰু মহৰ্ষিসকলে তেওঁৰ সাহসিকতাৰ কৃতিত্বত আনন্দিত হয়। তেওঁৰ শক্তিশালী সৈন্যৰ সমৰ্থনত ৰামে দণ্ডক বনাঞ্চলত পবিত্ৰ সন্ন্যাসীসকলক হত্যা কৰাৰ বাবে শক্তিশালী ৰাক্ষস খৰাৰ মুখামুখি হয়। ৰামে খৰা আৰু তেওঁৰ সৈন্যবাহিনীক হত্যা কৰাৰ ভাবুকি দিয়ে, তেওঁক এটা গছৰ সৈতে তুলনা কৰে যাৰ শিপা কাটি পেলোৱা হৈছে। ক্ষুব্ধ হৈ খৰাই ৰামৰ ওপৰত এটা সোণালী গদা নিক্ষেপ কৰে, কিন্তু ৰামৰ ৰাম আৰু খৰাই যুদ্ধ হয়। ৰামে ক্ৰোধত তীৰেৰে হত্যা কৰে আৰু দেৱতাসকলে তেওঁৰ বিজয় উদযাপন কৰে। মহৰ্ষিসকলে ৰামৰ পৰাক্ৰমৰ প্ৰশংসা কৰে আৰু লক্ষ্মণ, সীতা আৰু লংকনক তেওঁন্দিত আনন্দিত হয়। ৰাক্ষসৰ ১০ ডিঙিৰ ৰজা ৰাৱণে আগমনৰ পৰা জানিব পাৰে যে ৰামে খৰ আৰু তেওঁৰ সৈন্যবাহিনীক জনস্থানত পৰাস্ত কৰিছে। ৰাৱণে যুদ্ধত ৰামক পৰাস্ত কৰাৰ উপায় হিচাপে ৰামৰ পত্নী সীতাক অপহৰণ কৰাৰ সিদ্ধান্ত লয়, কিন্তু মাৰিচাই তেওঁক বাধা দিয়ে, যিয়ে তেওঁক ৰামৰ দ্বাৰা উদ্ভৱ হোৱা বিপদৰ বিষয়ে সতৰ্ক কৰি দিয়ে। শূৰ্পণখা নামৰ এগৰাকী ৰামৰ সাহসিকতাৰ সাক্ষী হয় আৰু তেওঁৰ ভাতৃ ৰাৱণক অৱগত কৰিবলৈ লংকালৈ উভতি আহে। তেওঁ ৰাৱণক অত্যন্ত শক্তিশালী আৰু নিষ্ঠুৰ, একাধিক মূৰ আৰু হাত থকা বুলি বৰ্ণনা কৰে আৰু তেওঁৰ
অসংখ্য বিজয় আৰু নিষ্ঠুৰ কাৰ্যৰ কথা শূৰ্পণখাই ৰাৱণক তেওঁৰ আত্ম-অনুগ্ৰহশীল আচৰণৰ বাবে দোষাৰোপ কৰে। তেওঁক সতৰ্ক কৰি দিয়ে যে তেওঁৰ নিয়ন্ত্ৰণৰ অভাৱ, মূৰ্খামি আৰু চোৰাংচোৱা নিয়োগ কৰাত ব্যৰ্থ হোৱাৰ বাবে তেওঁৰ ৰাজ্য ধ্বংস হ'ব। তেওঁ তেওঁৰ কু-আচৰণক সমালোচনা কৰি কয় যে এজন ক্ৰোধান্বিত, কৃতঘ্নতা, কৃপণ আৰু প্ৰতাৰণাশীল ৰজাই অৱশেষত দুৰ্যোগৰ সময়ত শূৰ্পণখাৰ বাক্যত ক্ষুব্ধ হৈ ৰাৱণে তেওঁক ৰাম, তেওঁৰ পৰাক্ৰম আৰু তেওঁৰ ৰূপৰ বিষয়ে সুধিলে। তেওঁ ৰামৰ সাহসিকতা, শক্তি আৰু সৌন্দৰ্যৰ বিষয়ে বৰ্ণনা কৰে আৰু তেওঁৰ পত্নী সীতাক অতুলনীয় প্ৰেমৰ দেৱীৰ দৰে বুলি বৰ্ণনা কৰে। শূৰ্পণখী ৰাৱণক সীতাক বলপূৰ্বকভাৱে পৰামৰ্শ দিয়ে, এই কথা জানি যে ৰাম তেওঁক বাধা দিব। ৰথযাত্ৰী ছদ্মবেশেৰে ৰাৱণে তেওঁৰ সোণালী ৰথৰ সৈতে সাগৰৰ পাৰত উপস্থিত হয়। তেওঁ এটা সুন্দৰ দৃশ্য দেখে, যাৰ ভিতৰত আগুন লগা এটা ডুমুৰ গছ আৰু মাৰিচা নামৰ এজন ৰাক্ষস, যিয়ে তেওঁক অতিথিপৰায়ণভাৱে আদৰণি জনায়। তাৰ পিছত ৰাৱণে মাৰিচাৰ লংকা ভ্ৰমণ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিয়ে। ৰাৱণে এটা দুখজনক ঘটনাৰ বৰ্ণনা কৰে য'ত ৰামে যুদ্ধত জলৰাক্ষস আৰু তেওঁৰ ভায়েকহাৰক হত্যা কৰিছিল। তেওঁ সোণৰ হৰিণৰ ছদ্মবেশ সীতাক ৰামৰ আশ্ৰয়ৰ পৰা আঁতৰাবলৈ মাৰিচাৰ সহায় বিচাৰে আৰু ৰাম বিক্ষিপ্ত হৈ থকাৰ সময়ত তেওঁক তাইক অপহৰণ কৰিবলৈ অনুমতি দিয়ে। দক্ষ ৰাক্ষস বক্তা মাৰিচাই ৰাৱণক ৰামৰ শক্তিক অৱমূল্যায়ন কৰাৰ বিষয়ে সতৰ্ক কৰি দিয়ে। তেওঁ ৰামৰ গুণ আৰু শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ৰাৱণক সীতাক নিজৰ কাষত ৰাখিবলৈ বলপ্ৰয়োগ কৰাৰ বিৰুদ্ধে সতৰ্ক কৰে, কিয়নো ই লংকা আৰু ৰাক্ষসৰূপী কৰিব। গ্ৰন্থখনত ৰজা ৰাৱণ আৰু এজন বিশ্বামিত্ৰৰ মাজত হোৱা কথোপকথনৰ বৰ্ণনা কৰা হৈছে। সন্ন্যাসীয়ে নিজৰ বাবে আৰু তেওঁৰ বলিদানৰ বাবে ৰামৰ পৰা সুৰক্ষা বিচাৰে, যি এনে কামৰ বাবে বিশ্বাস কৰিব নোৱাৰাকৈ অতি সৰু। ইফালে মাৰিচা নামৰ এজন শক্তিশালী ৰাক্ষসৰ দ্বাৰা বক্তা এজন ৰাক্ষস ৰামে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰাৰ পিছত ৰামৰ দ্বাৰা ৰক্ষা পোৱাৰ কথা বৰ্ণনা কৰে। ৰামৰ শক্তিত আতংকিত হৈ বক্তাই তেওঁক সকলো ঠাইতে দেখে। তেওঁ নিজৰ ধ্বংসৰ দত্তাই বিশ্বাস কৰে যে ৰাম নিজেই মৃত্যুৰ দৰে আৰু তেওঁ ইতিমধ্যে খৰাক হত্যা কৰাত নিজৰ ৰাতি ৰেঞ্জাৰৰ ৰজা ৰাৱণে মাৰিচাক ৰামৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিপদাশংকাৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ বাবে গালি পাৰে। তেওঁ মাৰিচাক সোণালী হৰিণৰ ছদ্মবেশেৰে সীতাক তেওঁক অপহৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। যদি তেওঁ আধা ৰাজ্যৰ প্ৰতিশ্ৰুতি দিয়ে, মাৰিচাই অবাধ্য হ'লে ৰাৱণে মৃত্যুৰ ভাবুকি দিয়ে আৰু স্ববিৰোধী লাভ নকৰিব। ৰাৱণৰ এজন নিষ্ঠাৱান দাস মাৰিচাই তেওঁক ৰামৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়ে, এই আশংকাত যে ইয়াৰ ফলত তেওঁৰ ৰাজ্যৰ ধ্বংস হ'ব। মাৰিচাই ৰাৱণক তেওঁৰ দুষ্ট গতিবিধি নিয়ন্ত্ৰণ কৰিব পৰা আৰু তেওঁৰ প্ৰজাসকলক তেওঁৰ নিজৰ আহ্বান জনায় আৰু সকলোসকলক বিৰুদ্ধভাৱে তেওঁলোকসকলক অহংকাৰী ৰজাসকলে ৰাৱণে সীতাক ৰামৰ আশ্ৰমৰ পৰা আঁতৰাবলৈ প্ৰলোভিত কৰিবলৈ সোণৰ হৰিণৰ ছদ্মবেশ লয়। মাৰিচা নামৰ এজন ৰাক্ষসে একেই ৰূপ ধাৰণ কৰে আৰু আশ্ৰয়ৰ চাৰিওফালে ঘূৰি ফুৰিবলৈ আৰম্ভ কৰে। তেওঁৰ সৌন্দৰ্যৰে সীতাৰ দৃষ্টি আকৰ্ষণ কৰে। সীতা হৰিণৰ দ্বাৰা মন্ত্ৰমুগ্ধ হয়। ইয়াৰ প্ৰকৃতিৰ বিষয়ে অজ্ঞাত আৰু ইয়াক অৰণ্যলৈ
ৰাম, সীতা আৰু লক্ষ্মণে সোণালী চিহ্ন থকা এখন সুন্দৰ হৰিণৰ মুখামুখি হয়। সীতা ইয়াৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ হৈ পৰে আৰু ৰামক তাইৰ বাবে ইয়াক ধৰিবলৈ কয়। লক্ষ্মণে বিশ্বাস কৰে যে হৰিণটো এটা ৰাক্ষসৰ ভ্ৰম, কিন্তু ৰামে ইয়াৰ বিপদৰ বিষয়ে নিশ্চিত হোৱাৰ পিছত ইয়াক হত্যা কৰাৰ সিদ্ধান্ত সীতা আৰু এই ৰূপ গ্ৰহণ কৰা চিকাৰীৰ ছদ্মবেশেৰে ৰামে হৰিণৰ ৰূপ পৰিধান কৰা মাৰিচাক খেদি যায়। দীঘলীয়া আৰু অশান্ত অনুসৰণৰ পিছত ৰামে মাৰিচাক এটা শক্তিশালী তীৰেৰে গুলী কৰে আৰু হত্যা কৰে। অৱশ্যে মাৰিচাৰ শেষ কান্দন শুনি ৰামে ভুলকৈ বিশ্বাস কৰে যে তেওঁক হত্যা কৰিছে, যাৰ ফলত তেওঁ দুৰ্দশাৰ মাজত জনস্থানৰ ফালে দৌৰি যায়। সীতাই লক্ষ্মণ ৰামক যাবলৈ আৰু উদ্ধাৰ কৰিবলৈ বিশ্বাস কৰায়, কিন্তু তেওঁ অস্বীকাৰ কৰে, যাৰ ফলত তেওঁলোকৰ মাজত তৰ্ক হয়। সীতাই লক্ষ্মণক তেওঁৰ প্ৰতি আকুল আৰু ৰামৰ সুৰক্ষা ত্যাগ কৰিবলৈ ইচ্ছুক বুলি অভিযোগ কৰে। লক্ষ্মণে তেওঁক আশ্বস্ত কৰিবলৈ তেওঁৰ জীৱন অবিহনে জীয়াই থকাৰ পৰিৱৰ্তে নিজৰ জীৱন ল'বলৈ ব্ৰাহ্মণৰ ছদ্মবেশেৰে ৰাৱণে অৰণ্যত বৈদেহী সীতাৰ ওচৰলৈ গৈ তাইৰ সৌন্দৰ্যৰ প্ৰশংসা কৰে আৰু তাইক নিজৰ লগত যাবলৈ ওচৰলৈ প্ৰেৰ হৈ তেলিয়ে ৰাৱণক তেওঁৰ প্ৰকৃত উদ্দেশ্যৰ বিষয়ে অজ্ঞাত হৈ আতিথ্য প্ৰদান কৰে। ইফালে সীতা চিকাৰৰ পৰা উভতি অহাৰ বাবে চিন্তিত হৈ পৰে। সীতাৰ কঠোৰ বাক্যত ক্ষুব্ধ হৈ ৰাৱণে তেওঁৰ শক্তিৰ বিষয়ে গৌৰৱ কৰে আৰু যদি তাই তেওঁৰ ওচৰত আত্মসমৰ্পণ নকৰে তেন্তে ভয়ংকৰ পৰিণামৰ ভাবুকি দিয়ে। তেওঁ তেওঁৰ সতীয়া ভাতৃ কুবেৰক বশ কৰা বুলি দাবী কৰে আৰু তেওঁৰ ৰথ পুষ্পাক লৈ যায়। ৰাৱণে সীতাক কয় যে তেওঁ তেওঁৰ চহৰ লংকাত সুৰক্ষিত হৈ থাকিব, কিন্তু পুনৰ ৰামৰ বিষয়ে ৰাক্ষসৰ শক্তিশালী ৰজা ৰাৱণে সন্ন্যাসীৰ ছদ্মবেশেৰে সীতাৰ ওচৰলৈ যায় আৰু অৱশেষত তেওঁৰ প্ৰকৃত ৰূপ প্ৰকাশক্ৰমৰ বিষয়ে গৌৰৱ কৰে। তেওঁ সীতাক অপহৰণ কৰে, তাইক এখন হাতেৰে চুলি ধৰে আৰু আনটো হাতেৰে তাইৰ উৰুৰি ধৰে। তাৰ আগতে তেওঁৰ সোণালী ৰথত পলায়ন কৰে। সীতাই জটায়ু নামৰ এজন প্ৰাচীন শিয়াল ৰজাই ৰাৱণে সীতাক অপহৰণ কৰিবলৈ চেষ্টা কৰা দেখি জাগ্ৰত হয়। তেওঁ ৰাৱণক তেওঁৰ দুষ্ট উদ্দেশ্যৰ বাবে গাবি তেওঁৰ মাক বৃত্ৰাসুৰৰ দৰে ধ্বংস কৰিব। জটায়ুই সীতাক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু ৰাৱণৰ সৈতে যুদ্ধ কৰাৰ প্ৰস্তাৱ দিয়ে, কিন্তু যদি তেওঁ উভতি আহে 10 ডিঙিৰ ৰাক্ষস ৰাৱণে শিয়ালৰ ৰজাপুৰৰ সৈতে যুদ্ধ কৰে। আহত হোৱাৰ স্বত্ত্বেও লক্ষ্মণৰ তীৰ প্ৰতিৰোধ কৰে আৰু তেওঁৰ ৰথ ঘোঁৰা অৱশেষত ৰাৱণে তেওঁৰ ধনু কাঢ়ি লয় আৰু ষ্টেপুৰ দানা, ভৰি আৰু কাষবোৰ তেওঁৰ খঙেৰে বিচ্ছিন্ন কৰে। সীতাক পতিত নায়কৰ বাবে শোক কৰিবলৈ এৰি ৰাৱণে সীতাক ধৰি লয়, যাৰ ফলত প্ৰাকৃতিক পৃথিৱীত অশান্তিৰ সৃষ্টি হয়। আকাশ অন্ধকাৰ হৈ পৰে, সূৰ্য ম্লান হৈ পৰে আৰু জীৱ-জন্তুৱে তেওঁ প্ৰস্থানবাত হৈ পৰে। সূৰ্য ম্লান হৈ পৰে, কিন্তু শিয়ালৰ ৰজাই নিৰপেক্ষ হৈ থাকে, সীতাক অতি শক্তি আৰু দ্ৰুততাৰে বতাহত লৈ যায়। ৰাৱণে সীতাক লৈ যোৱাৰ সময়ত জনকৰ কন্যা মৈথিলী ভয়ত আবদ্ধ হৈ পৰে। তেওঁৰ স্বামী অনুপস্থিত থকাৰ সময়ত ৰাৱণদেৱে তেওঁৰ আসন্ন অভিশাপ আৰু ভৱিষ্যত আৰু ভৱিষ্যতৰ উদ্ধাৰকাৰী ৰাঘৱৰ বীৰত্বৰ বিষয়ে তেওঁক ঠাট্টা কৰে। ৰাৱণে সীতাক লৈ গ'ল আৰু শোকগ্ৰস্ত সাগৰ এৰি গুচি গ'ল। লংকালৈ পাৰ হৈ
তেওঁ তেওঁৰ ৰাজপ্ৰসাদত প্ৰৱেশ কৰিলে, তেওঁ ৰামবৰপূৰ্ণ কোঠাত ৰাখিলে, তেওঁৰ মহিলা বন্ধুসকলক তেওঁক সুৰক্ষা দিবলৈ আৰু তেওঁৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ নিৰ্দেশ দিলে। তাৰ পিছত তেওঁ ৰামৰ গতিবিধিৰ বিষয়ে লংকাৰ ৰজা ৰাৱণে সীতাক তেওঁৰ সুন্দৰ ভৱন দেখুৱাই আৰু তেওঁৰ শক্তিৰ বিষয়ে গৌৰৱ কৰি জয় কৰিবলৈ চেষ্টা কৰে। তেওঁ সতী হিচাপে এক বিলাসবহুল জীৱনৰ প্ৰস্তাৱ দিয়ে, কিন্তু সীতা তেওঁৰ অগ্ৰগতিৰ বাবে দুখিত আৰু প্ৰতিৰোধী হৈ থাকে। ৰাৱণৰ শব্দবিহিংসাৰ তেওঁ ঘোষণা কৰে যে সীতা তেওঁৰ নিজৰ ইয়াত চলছি শব্দৰ সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। ৰাৱণে বৈদেহী সীতাক আত্মসমৰ্পণ কৰিবলৈ ভয় দেখুৱাবলৈ চেষ্টা কৰে, কিন্তু তাই অবাধ্য হৈ থাকে। তাই ৰাৱণক কয় যে ৰামে তেওঁক আৰু তেওঁৰ ৰাক্ষসসকলক পৰাস্ত কৰিব আৰু তেওঁ ইতিমধ্যে দেৱতাসকলৰ দ্বাৰা অভিশপ্ত হৈ পৰে। ৰামে সীতাক লংকাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে। সেয়েহে ইন্দ্ৰই স্বৰ্গীয় ৰূপত ছদ্মবেশ লয় আৰু বনাঞ্চলত তেওঁক সাক্ষাৎ কৰে। তেওঁ তাইক খাদ্য প্ৰদান কৰে আৰু ৰামৰ সুৰক্ষাৰ আশ্বাস দিয়ে। তেওঁ ঐশ্বৰিক চিহ্নৰ জৰিয়তে তেওঁক চিনাক্ত কৰাৰ পিছত সীতাই আগবঢ়োৱা খাদ্য খায়, যি তেওঁৰ ভোক আৰু দুখ দূৰ কৰে আৰু দ্বিতীয়বাৰ আশা বৃদ্ধি কৰে। ৰামে তেওঁৰ চাৰিওফালে দেখা ঘোঁৰা আৰু শকুনবোৰত আতংকিত হৈ জনস্থানলৈ উভতি আহে। সীতাক হয়তো হত্যা কৰা হ'ব পাৰে বা ভক্ষণ কৰা হ'ব পাৰে বুলি চিন্তিত হৈ তেওঁ ৰাক্ষসৰ দ্বাৰা আক্ৰান্ত অৰণ্যত অকলে এৰি যোৱাৰ বাবে লক্ষ্মণ দোষাৰোপ কৰে। ৰামৰ মন চিন্তিত হৈ পৰে আৰু তেওঁ তাইক সুৰক্ষাৰ বাবে ভয় কৰে। তেওঁলোকে জীয়াই থকাৰ সম্ভাৱনা নাই বুলি সীতাৰ সুৰক্ষাক লৈ চিন্তিত ৰামে লক্ষ্মণক সুধিলে যে তেওঁ ৰাক্ষসসকলে ক্ষতি কৰিছে নে খাইছে। তেওঁ আটাইতকৈ বেছি ভয় কৰে আৰু লক্ষ্মণৰ সৈতে জনস্থানলৈ দৌৰি যায়। তেওঁলোকৰ আশ্ৰয়স্থানত উপস্থিত হোৱাৰ পিছত ৰামে ইয়াক খালী বুলি অনুভৱ কৰে আৰু সেই স্থানত সীতাৰ সৈতে অতিবাহিত কৰা আনন্দময় সময়বোৰ স্মৰণ কৰি শোকত আবদ্ধ হৈ পৰে। সীতাৰ সহায়ৰ বাবে কৰা চিঞৰ বাখৰ শুনি ৰামে লক্ষ্মণক সীতা ত্যাগ কৰাৰ বাবে দোষাৰোপ কৰে। লক্ষ্মণে ব্যাখ্যা কৰে যে সীতা ভুল কৰিছিল আৰু তেওঁক ছদ্মবেশত ৰামে লক্ষ্মণক তেওঁৰ পত্নীৰ পক্ষত থিয় নোহোৱাৰ বাবে হতাশ হৈছিল যদিও তেওঁ জানিছিল যে তেওঁক ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে। ৰামে তেওঁৰ পত্নী সীতাৰ কুঁৱা খালী বুলি গম পোৱাৰ পিছত তেওঁক বিচাৰে। তেওঁ বিভিন্ন জীৱ-জন্তু আৰু গছক কৰে। তেওঁলোকে তেওঁক দেখিছেনে বুলি তেওঁৰ সন্ধান অব্যাহত থকাৰ লগে লগে ৰাম ক্ৰমান্বয়ে উত্তেজিত আৰু বিচলিত হৈ পৰে। অৱশেষত তেওঁ শোকত উন্মাদ হৈ পৰে। অৰণ্যত ব্যাপকভাৱে অনুসন্ধান কৰাৰ পিছতো ৰামে দণ্ডকৰ অৰণ্যত তেওঁৰ পত্নী সীতাক বিচাৰে, কিন্তু তেওঁক বিচাৰি পোৱাত ব্যৰ্থ হয়, যাৰ ফলত গভীৰ শোক আৰু বিলাপ হয়। তেওঁৰ ভাতৃ লক্ষ্মণৰ প্ৰচেষ্টা সত্ত্বেও ৰাম দুখিত হৈ থাকে আৰু অৱশেষত আৰু আঁতৰকৈ যায়। তেওঁ লক্ষ্মণৰ দ্বাৰা সান্তনা পায়, কিন্তু সীতাৰ অনুপস্থিতিৰ বাবে শোক কৰি থাকে। তেওঁ অবিহনে জীয়াই ৰামে শোকাহত হৈ সীতাক হেৰুওৱাৰ বাবে শোক প্ৰকাশ কৰে। সন্দেহ কৰে যে তেওঁক ৰাক্ষসসকলে লৈ গৈছে। তেওঁ লক্ষ্মণক তেওঁৰ অনুপস্থিতিৰ বিষয়ে অযোধ্যালৈ অৱগত কৰিবলৈ, ভৰতক ৰজা হিচাপে নিযুক্তি দিবলৈ আৰু তেওঁলোকৰ যত্ন ল'বলৈ অনুৰোধ কৰে। যেতিয়া তেওঁ সীতাৰ পৰা পৃথক অৰণ্যত থাকে। যেতিয়া তেওঁ সীতাৰ পৰা ৰাৱণৰ দ্বাৰা সীতাৰ অপহৰণৰ খবৰ পোৱাৰ লগে লগে ৰাম দুখত আবদ্ধ হৈ পৰে।
তেওঁ বিশ্বাস কৰে যে তেওঁৰ অতীতৰ কাৰ্যই তেওঁৰ দুৰ্ভাগ্যৰ সৃষ্টি কৰিছে আৰু সীতাৰ বন্দী হোৱাটোৱেই তেওঁৰ শেহতীয়া কষ্ট। লক্ষ্মণে তেওঁক সান্তনা দিবলৈ চেষ্টা কৰে, ৰাম তেওঁৰ দুখ ত্যাগ কৰিবলৈ আৰু শক্তি আৰু সংকল্প কৰিবলৈ আহ্বান জনায়। সীতাৰ নিৰুদ্দেশ হোৱাত শোকাহত ৰামে লক্ষ্ণ গোদাৱৰী নদীত তদন্ত কৰিবলৈ তেতিয়া ৰামে তেওঁৰ সৈতে আৰু অধিক অনুষ্ঠান্ত কৰিবলৈ যায় আৰু দক্ষিণ দিশলৈ আঙুলিয়াই দিয়া এটা জোৰ হৰিণৰ মুখামুখি হয়, যি সূচায় যে সীতাক ৰাক্ষসসকলে লৈ গৈছিল। তেওঁলৈ ক্ষিপ্ত ফুল, অলংকাৰ আৰু সীতাৰ উপস্থিতিৰ অন্যান্য লক্ষণ দেখা পোৱা। সীতা ৰাৱণে লৈ যোৱাৰ পিছত লক্ষ্মণে ৰামৰ ক্ৰোধ শান্ত কৰিবলৈ চেষ্টা কৰে। তেওঁ যুক্তি দিয়ে যে এজন ব্যক্তিৰ অপৰাধৰ বাবে পৃথিৱী ধ্বংস কৰাটো অপ্ৰয়োজনীয়। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে ৰাৱণৰ সন্ধান কৰাৰ পৰামৰ্শ তেওঁৰ স্বাভাৱিক আত্মনিয়ন্ত্ৰণ আৰু ন্যায় বজাই ৰাখিবলৈ অনুৰোধ কৰে আৰু সীতাৰ প্ৰত্যাৱৰ্তন বিচাৰি বিজ্ঞতাৰে কাম কৰিবলৈ। লক্ষ্মণে সীতাৰ পৰা পৃথক হোৱাত শোক আৰু দুখৰ সন্মুখীন হোৱা ৰামক সান্তনা দিবলৈ চেষ্টা কৰে। লক্ষ্মণে ৰামক মনত পেলাই দিয়ে যে এক মহান বংশত জন্মগ্ৰহণ কৰিছিল আৰু আনকি স্বৰ্গীয় প্ৰাণীও ভাগ্যৰ অধীন। তেওঁ ৰামক উচিত কি বিবেচনা কৰিবলৈ আৰু সীতাক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে। ৰাম আৰু লক্ষ্মণে ৰাক্ষসৰে ভৰা অৰণ্য জনস্থানত সীতাক বিচাৰে। সিহঁতে সীতাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁতে ৰাৱণৰ দ্বাৰা নিহত হোৱা চৰাইৰ ৰজা টেম্পুৰ মুখামুখি হয়। চতুৱে প্ৰকাশ কৰে যে তেওঁ ৰাৱণক সীতাক অপহৰণ কৰা দেখিছিল আৰু তেওঁলোকৰ সংগ্ৰামৰ প্ৰদান কৰিছিল। শোকত আবদ্ধ হৈ ৰামে সীতাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি ৰাৱণৰ দ্বাৰা হত্যা কৰা জটায়ু নামৰ এটা শিয়ালৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। ৰামে জটায়ুৰ শৰীৰ দাহ কৰিছে আৰু তেওঁক অস্তিত্বৰ এক উচ্চ অৱস্থা প্ৰাপ্ত কৰাত সহায় কৰিবলৈ ৰীতি-নীতি পালন কৰিছে। তেওঁ বিশ্বাস কৰে যে জটায়ুৰ বলিদানে অৱশেষত ৰাৱণৰ পতন প্ৰশস্ত কৰিব, তেওঁৰ পুনৰ মিলনৰ পথ প্ৰশস্ত কৰিব। ৰঘু ৰাজবংশৰ দুই ভাতৃ ৰাম আৰু লক্ষ্মণে সীতাৰ সন্ধান কৰি ক্ৰাউঞ্চ নামৰ ঘন অৰণ্যত প্ৰৱেশ কৰে। তেওঁলোকে বিভিন্ন বাধাৰ সন্মুখীন হয়, যাৰ ভিতৰত আছে আয়মুখী নামৰ এগৰাকী ৰাক্ষসী, যাক তেওঁৰ নাক আৰু কাণ কাটি পেলোৱাৰ পিছত লক্ষ্মণত বাহু থকা এটা মূৰবিহীন ৰাক্ষসৰ আশা কৰে। ৰাম আৰু লক্ষ্মণে ৰাক্ষস কাৱন্ধৰৰ মুখামুখি হয়, যিয়ে গৌৰৱ কৰে যে তেওঁ তেওঁলোকক খাই পেলাব। ভাতৃসকলে তেওঁক হত্যা কৰাৰ পৰিৱৰ্তে নিজৰ খঙেৰে তেওঁৰ বাহু কাটি অক্ষম কৰাৰ সিদ্ধান্ত লয়, কিয়নো যোদ্ধাসকলে নিজকে ৰক্ষা কৰিব নোৱাৰাসকলক হত্যা কৰাটো উচিত নহয়। তেওঁলোকে সহজেই কাৱন্ধৰ বাহুবোৰ কাটি পেলায়, যাৰ ফলত তেওঁ পৰ্যায় দানু নামৰ এজন ৰাক্ষসক ৰামৰ দ্বাৰা জ্বলোৱালৈকে কুৎসিত প্ৰাণী হিচাপে অৰণ্যত ঘূৰি ফুৰিবলৈ অভিশাপ দিয়া হয়। তেওঁ ৰামক তেওঁক দাহ কৰিবলৈ কয় আৰু তেওঁৰ বাস কৰিবলৈ অভিশাপ দিয়া হয়। দানুৱে দাবী কৰে যে কেৱল ৰামেহে তেওঁক হত্যা কৰিব পাৰে আৰু দাহ কৰাৰ পিছত তেওঁ ৰামক মূল্যৱান পৰামৰ্শ দিব। কাৱন্ধৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত ৰাম ৰাক্ষসটোৱে তেওঁৰ ভায়েক বালিৰ দ্বাৰা বিতাড়িত শক্তিশালী বান্দৰ সুগ্ৰীৱৰ সৈতে বন্ধুত্ব কৰিবলৈ পৰামৰ্শ দিয়ে। সুগ্ৰীৱৰ সহায়ত ৰামে সীতাক বিচাৰি পাব পাৰে আৰু তেওঁলোকে একেলগে ৰাৱণৰ বাসস্থানত তাইক বিচাৰিব আৰু তেওঁলোকৰ পথত থকা সকলো ৰাক্ষসক হত্যা কৰিব। কাৱন্ধই মাতংগাৰ অৰণ্যৰ মাজেৰে ৰাম আৰু লক্ষ্মণক পথ প্ৰদৰ্শন কৰে। তেওঁলোকে সন্মুখীন হ'বলগীয়া বিভিন্ন গছ,
ফল আৰু জীৱ-জন্তুৰ ফালে আঙুলিয়াই দিয়ে। তেওঁলোকে পাম্পা হ্ৰদত উপস্থিত হ'ব, য'ত তেওঁলোকে খাদ্য আৰু পানী বিচাৰিব পাৰে। কাৱন্ধই লগতে প্ৰকাশ কৰে যে সুগ্ৰীৱ নামৰ এটা গুণী আত্মাৰ বান্দৰ ওচৰৰ এটা গুহাত বাস। ৰাম আৰু লক্ষ্মণে পাম্পা হ্ৰদলৈ যাত্ৰা কৰে আৰু তেওঁলোকৰ বাবে অপেক্ষা কৰি থকা এগৰাকী মহিলা সন্ন্যাসী সাৱাৰীক লগ পায়। তেওঁ তেওঁলোকক আতিথ্য প্ৰদান কৰে আৰু তেওঁলোকৰ আধ্যাত্মিক পথ প্ৰদৰ্শকৰ সেৱা আগবঢ়াই আহিছে তাৰ কাহিনী কয়। ৰামে তেওঁলোকক আতিথ্য প্ৰদান কৰে আৰু তেওঁৰ ভক্তি আৰু তপস্যাৰ বিষয়ে প্ৰশ্ন সুধিছিল। ৰাম আৰু লক্ষ্মণ সুন্দৰ বাগিচাবোৰে আগুৰি থকা আৰু বিভিন্ন চৰাই আৰু জীৱ-জন্তুৰে ভৰা এক মনোৰম হ্ৰদ পাম্পাত উপস্থিত হয়। ৰামে হ্ৰদত স্নান কৰে আৰু স্নান কৰে আৰু স্নান কৰে, কিন্তু তথাপিও সীতাক হেৰুওৱাৰ বাবে শোকত মগ্ন হৈ পৰে। তেওঁ ওচৰৰ ঋষ্যমুখ পৰ্বতত বাস কৰা সুগ্ৰীৱক লগ পায়। কিষ্কিন্ধকাণ্ডম। সীতাৰ অনুপস্থিতিৰ বাবে শোক প্ৰকাশ কৰি ৰাম পাম্পা হ্ৰদৰ সৌন্দৰ্যত আৱেগিক হৈ পৰে, যাৰ ফলত আকাংক্ষা বৃদ্ধি পায়। তেওঁ প্ৰাকৃতিক দৃশ্যক সীতাৰ চেহেৰাৰ সৈতে আৰু উল্লেখ কৰে, যাৰ ফলত তেওঁৰ তাইৰ প্ৰতি থকা আকুল আকাংক্ষা বৃদ্ধি পায়। বান্দৰৰ ৰজা সুগ্ৰীৱ ৰাম আৰু লক্ষ্মণৰ আগমনত আতংকিত হৈ পৰে, যাক তেওঁ বিশ্বাস কৰে যে তেওঁৰ ভাতৃ বালীয়ে তেওঁক ক্ষতি কৰিবলৈ পঠিয়াইছিল। হনুমানে সুগ্ৰীৱক আশ্বাস দিয়ে যে মালয় পৰ্বতত বালীৰ কোনো ভয় নাই আৰু সুগ্ৰীৱে হনুমানক তেওঁলোকৰ উদ্দেশ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ মিছা ছদ্মবেশেৰে ৰাম আৰু লক্ষ্মণৰ হনুমানে এজন সন্ন্যাসীৰ ছদ্মবেশেৰে ৰাম আৰু লক্ষ্মণৰ ওচৰলৈ গৈ তেওঁলোকৰ গুণ আৰু সৌন্দৰ্যৰ প্ৰশংসা কৰে। তেওঁ সুগ্ৰীৱৰ পৰামৰ্শদাতা হিচাপে নিজৰ পৰিচয় প্ৰকাশ কৰে আৰু নিজৰ প্ৰভুৰ হৈ বন্ধুত্বৰ বাবে আমন্ত্ৰণ জনায়। হনুমানৰ বাকপটুতাৰ দ্বাৰা প্ৰভাৱিত হৈ ৰামে বান্দৰৰ নেতা হনুমানে ৰামক লগ পায় আৰু তেওঁৰ নিৰ্বাচনৰ বিষয়ে জানিব পাৰে। তেওঁ বান্দৰৰ ৰজা সুগ্ৰীৱক ৰামৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। হনুমানে ৰামক আশ্বাস দিয়ে যে সুগ্ৰীৱে তেওঁক সীতা বিচাৰি উলিওৱাত সহায় কৰিব, যাক ৰাক্ষসৰ দ্বাৰা লৈ যোৱা হৈছিল। নতুন আশাৰে হনুমানে সুগ্ৰীৱক সাক্ষাৎ কৰিবলৈ ৰাম আৰু লক্ষ্মণৰ সৈতে হনুমানে ৰজা সুগ্ৰীৱক ৰামৰ আগমন আৰু তেওঁৰ প্ৰকৃত স্বভাৱৰ বিষয়ে অৱগত কৰে। সুগ্ৰীৱে ৰামৰ সৈতে বন্ধুত্বৰ বান্ধোন গঠন কৰে আৰু তেওঁলোকে পবিত্ৰ অগ্নিৰ সৈতে তেওঁলোকৰ চুক্তি স্বাক্ষৰ কৰে। সুগ্ৰীৱে ৰামৰ সৈতে ৰমপত্নী বালীৰ দ্বাৰা অত্যাচাৰ কৰা হৈছিল আৰু তেওঁক পৰাস্ত কৰাত তেওঁৰ সহায় বিচাৰে। ৰামে সুগ্ৰীৱক কয় যে তেওঁ সীতাক এজন ৰক্ষাই লৈ যোৱা দেখিছিল, যিয়ে জটায়ুক হত্যা কৰিছিল আৰু পলাই যোৱাৰ আগতে তাই নিজৰ স্কাৰ্ফ আৰু অলংকাৰবোৰ পেলাই দিছিল। সুগ্ৰীৱে এই বস্তুবোৰ ৰামৰ বাবে ঘূৰাই আনে, যি সেইবোৰ দেখি অতি আনন্দিত হয়, কিন্তু লগতে শোকত আবদ্ধ হৈ পৰে। সীতাৰ পৰা পৃথক হোৱাৰ বাবে দুখ পোৱাৰ পিছত সুগ্ৰীৱে ৰামক সান্তনা দিয়ে। সুগ্ৰীৱে ৰাৱণক পৰাস্ত কৰি সীতাক উদ্ধাৰ কৰাত ৰামক ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁক তেওঁৰ সাহস আৰু ধৈৰ্য বজাই ৰাখিবলৈ অনুৰোধ কৰে। সুগ্ৰীৱৰ কথাখিনিৰ দ্বাৰা ৰাম সান্তনা পায় আৰু সুগ্ৰীৱক বন্ধু হিচাপে আলিঙ্গন কৰি সুস্থিৰতা লাভ কৰে। তাৰ পিছত তেওঁৰ ইয়াত ৪০ শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। সুগ্ৰীৱ নামৰ এজন বান্দৰ ৰজাই তেওঁৰ ভায়েক বালীৰ দ্বাৰা অন্যায় কৰাৰ পিছত ৰামৰ সহায় বিচাৰে। ৰামে বালীক হত্যা কৰাৰ আৰু সুগ্ৰীৱক সান্তনা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। সুগ্ৰীৱে
বৰ্ণনা কৰে যে কেনেকৈ তেওঁৰ সৈতে অন্যায় ব্যৱহাৰ কৰা হৈছিল আৰু কাৰাগাৰত বন্দী কৰা হৈছিল আৰু কেনেকৈ তেওঁৰ সুগ্ৰীৱৰ ডাঙৰ ভাইক ভালিক মায়াবীয়ে দ্বন্দ্বযুদ্ধৰ বাবে প্ৰত্যাহ্বান জনাইছিল আৰু তেওঁক অনুসৰি গৈছিল আৰু তেওঁৰ সৈতে যুঁজিবলৈ দৌৰি গৈছিল। সুগ্ৰীৱে তেওঁক অনুসৰণ কৰিছিল। এই সিদ্ধান্তত উপনীত হৈছিল যে ভালিক হত্যা কৰা হৈছিল। পিছত ভালিয়ে উভতি আহিছিল, তেওঁৰ পৰামৰ্শদাতাসকলক হত্যা কৰিছিল আৰু সুগ্ৰীৱক সিংহাসন। বান্দৰ ৰজা সুগ্ৰীৱে ৰামৰ কাহিনীটো বৰ্ণনা কৰে। তেওঁৰ ভাতৃ বালিয়ে তেওঁক বিতাড়িত কৰিছিল, যিয়ে তেওঁক অন্যায় কৰিছিল আৰু তেওঁক লৈ গৈছিল। সুগ্ৰীৱ ৰামৰ সহায় বিচাৰিছিল, প্ৰতিশ্ৰুতি দিছিল যে যেতিয়ালৈকে তেওঁ বালিক শাস্তি পোৱা দেখিব, তেওঁ নিৰ্বাসনত জীয়াই থাকিব। ৰামে সহায় কৰিবলৈ সন্মত হয়, সুগ্ৰীৱক দুখৰ পৰা সুগ্ৰীৱে ৰাম বালিৰ অবিশ্বাস্য শক্তি আৰু প্ৰতিভাৰ বিষয়ে কয়, যাৰ ভিতৰত আছে সাগৰ অতিক্ৰম কৰা আৰু সহজেই গছবোৰ ভাঙি পেলোৱাৰ ক্ষমতা। সুগ্ৰীৱে তাৰ পিছত বালি আৰু দুন্দুভি নামৰ এজন অসুৰৰ মাজত হোৱা যুদ্ধৰ বৰ্ণনা কৰে, য'ত বালিয়ে অৱশেষত তেওঁক হত্যা কৰে ৰামৰ সামৰ্থ্য পৰীক্ষা কৰিবলৈ। সৰু মৃত মহৰ হাড়-ধূসৰ ইয়াত চলছে চদুৰি শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। সুগ্ৰীৱ আৰু লক্ষ্মণৰ সৈতে ৰামে বিৰুদ্ধে যুদ্ধৰ বাবে প্ৰস্তুতি চলায়। অৱশ্যে তেওঁলোকৰ একে চেহেৰাৰ বাবে ৰামে তেওঁৰ সহযোগীক হত্যা কৰিব নিবিচাৰি গুলীচালনা কৰিবলৈ দ্বিধা কৰে। সুগ্ৰীৱ পলাই যায়, কিন্তু পিছত ৰামৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হোৱাৰ পিছত ৰাম, সুগ্ৰীৱ আৰু তেওঁলোকৰ অনুগামীসকলে বালিৰ দ্বাৰা পৰিচালনা কৰা দুৰ্গ কিষ্কিয়ধালৈ যাত্ৰা কৰিছিল। বাটত তেওঁলোকে বিভিন্ন জীৱ-জন্তু আৰু সুন্দৰ দৃশ্যপটৰ সংগীযদালৈ দিশেৰে বাগিচাৰে ভৰা এখন অৰণ্যৰ বিষয়ে কৌতূহল প্ৰকাশ কৰিছিল, যাক সুগ্ৰীৱে বাস কৰা আশ্ৰয়স্থল আছিল, যিয়ে সন্ন্যাসৰ জৰিয়তে ৰজা বালিয়ে সুগ্ৰীৱৰ হুলস্থুল শুনি তেওঁৰ মুখামুখি হ'বলৈ দৌৰি যায়। বালিৰ সুৰক্ষাক ভয় খাই তাৰাই তেওঁক তেওঁৰ ভায়েকৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়ে, যিয়ে অযোধ্যাৰ শক্তিশালী ৰাজকুমাৰ ৰাম আৰু লক্ষ্মণকে ধৰি আৰু সৈতে আশ্ৰয় লৈছে। তাই বালিক সুগ্ৰীৱৰ সৈতে মিল কৰিবলৈ আৰু তেওঁৰ সৈতে যুদ্ধ কৰাৰ পৰিৱৰ্তে বান্দৰৰ ৰজা বালি আৰু তেওঁৰ ভাতৃ সুগ্ৰীৱে এক ভয়ংকৰ যুদ্ধত লিপ্ত হয়। বালি প্ৰথমতে বিজয়ী হয়, কিন্তু অৱশেষত সুগ্ৰীৱে ছাল গছৰ দ্বাৰা আঘাত কৰাৰ পিছত গুলী কৰি ৰামৰ কাণৰ ওপৰত পৰে। ৰামে বালিক হত্যা কৰে, আনহাতে সুগ্ৰীৱ আহত হৈ পিছুৱাই যায়। বৰ্ণনাটোত তীব্ৰ সংঘাত আৰু ৰামৰত বানৰ ৰজা বালি ৰামৰ কাঁড়ৰ দ্বাৰা মৰণোত্তৰভাৱে আহত হয় আৰু মাটিত পৰি থাকে। আহত হোৱাৰ স্বত্ত্বেও তেওঁ গৌৰৱেৰে থাকে আৰু ৰামৰ অপৰাধৰ অভিযোগৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰে। বালিয়ে ৰামক আৱেগিকভাৱে কাম কৰা আৰু ক্ষমা আৰু সহানুভূতিৰ দৰে ৰাজকীয় গুণ ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে। ৰামে এজন আহত আৰু বুদ্ধিহীন বান্দৰ ৰজা বালিক সম্বোধন কৰি তেওঁৰ অনৈতিক আচৰণৰ বাবে, বিশেষকৈ তেওঁৰ ভায়েকৰ পত্নী ৰুমাৰ ওপৰত অত্যাচাৰ চলোৱাৰ বাবে গালিয়ে তেওঁৰ ভুলবোৰ উপলব্ধি কৰি ক্ষমা বিচাৰে আৰু ৰামে তেওঁক সান্ত্বনা দিয়ে, যিয়ে বালিৰ ভাতৃ সুগ্ৰীৱৰ সৈতে বালিৰ পুত্ৰ অংগদক ডাঙৰ-দীঘল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বানৰ ৰজা বালিক ৰামৰ কাঁড়ৰ দ্বাৰা হত্যা কৰা হয়। তেওঁৰ পত্নী তাৰা বিচলিত হৈ ঘটনাস্থলীত উপস্থিত হয়, কিন্তু বান্দৰবোৰে তেওঁক সান্ত্বনা দিয়ে, যিয়ে কয় যে মৃত্যুৱে ৰামক নহয় বালিক লৈ গৈছে। তেওঁলোকৰ কথা কোৱাৰ পিছতো
তাৰা শোকত আবদ্ধ হৈ পৰে আৰু অৱশেষত তেওঁ স্বামীৰ জীৱনহীন শৰীৰৰ কাষত বাগৰি পৰে। বালিৰ পতি তাৰাই তেওঁৰ মৃত্যুৰ শোক প্ৰকাশ কৰে আৰু তেওঁক শোক প্ৰকাশ কৰি প্ৰশ্ন কৰে যে তেওঁ মৰাৰ আগতে তেওঁক কিয় আদৰণি জনোৱা নাছিল। তাই শোক প্ৰকাশ কৰে যে তাই এতিয়া অকলশৰীয়া আৰু নিজৰ মাৰ যত্ন ল'ব লাগিব। আন মহিলা বান্দৰবোৰে শোকত যোগদান কৰে, মৰমেৰে কান্দিছিল আৰু নিজৰ সন্তানলৈ তেতিয়া অনাহাৰে নিজকে মৰিবলৈ হনুমানে বালিৰ মৃত্যুৰ পিছত তাৰাক সান্তনা দিয়ে আৰু জীৱ-জন্তুৰ সুখ আৰু দুৰ্দশাৰ ফলত তেওঁলোকৰ অতীতৰ কৰ্মৰ বাবে শোক নকৰিবলৈ পৰাটোৱে তেওঁ জবখ দিয়ে। তেওঁ অংগদাৰ কল্যাণৰ উপলেৰ বাবে আৰাজ্য কৰিবলৈ পৰামলেৰ শ্যায়ে থকাৰ পৰিৱৰ্তে মৃত্যুৰ ওচৰত থকা বালিয়ে তেওঁৰ ভাইক সুগ্ৰীৱক আদৰণি জনায় আৰু তেওঁক ৰাজ্য দখল কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ সুগ্ৰীৱক তেওঁলোকৰ পুৰিবলৈ আৰু ৰাঘৱৰ স্বাৰ্থৰ সেৱা কৰিবলৈ কয়। তাৰ পিছত বালিয়ে সুগ্ৰীৱক এটা সোণালী মালা প্ৰদান কৰে যি ক্ষমতা হস্তান্তৰৰ প্ৰতীক আৰু তাৰ কিছু সময়ৰ পিছতে তেওঁ অনুগত। তাৰাই তেওঁৰ স্বামী বালিৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে তেওঁ পৃথিৱীখনক বেছি পচন্দ কৰে। তেওঁলোকৰ একেলা মূৰ্তিৰে তেওঁক বিধৱা কৰি তুলিছে সেই বিষয়ে প্ৰতিফলিত কৰে। তেওঁৰ পুত্ৰ অংগদাই পিতৃৰ ভৰিৰ ওচৰত নমস্কাৰ কৰে আৰু তাৰাই তেওঁলোকৰ ভাগ্যৰ বাবে শোক কৰাৰ আগতে নিজৰ শৰীৰটো চকু পানীৰে ধুই পেলায়। বালিৰ ভাতৃ সুগ্ৰীৱে বালিৰ মৃত্যুতো তেওঁৰ ভূমিকাৰ বাবে শোক আৰু অনুশোচনাত অভিভূত হৈ ৰামক তেওঁক হত্যা কৰিবলৈ অনুৰোধ কৰে যাতে তেওঁ পৰৱৰ্তী জীৱনত তেওঁৰ ভাতৃ আৰু পুত্ৰৰ সৈতে যোগদান কৰিব পাৰে। বালিৰ মৃত্যুৰ পিছত কুকুটস্থ লক্ষ্মণ আৰু অন্যান্যসকলে সুগ্ৰীৱ আৰু তাৰাক সান্তনা দিয়ে। তেওঁলোকক অন্যান্যসকলে সুগ্ৰীৱ আৰু তাৰাক সান্তনা দিয়ে। তেওঁলোকক অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰে আৰু অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা আৰম্ভ হয়। বালিৰ শৰীৰ দাহ কৰাৰ পিছত সন্ন্যাসীসকলে চূড়ান্ত উন্নতিত উপস্থিত হয় য'ত ৰামে সুগ্ৰীৱক বান্দৰৰ ৰজা হিচাপে স্থাপন কৰে, তেওঁক সিংহাসনৰ দায়িত্ব দিয়ে আৰু বৰ্ষা ঋতুৰ পিছত ৰাৱণক পৰাস্ত কৰাৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। সুগ্ৰীৱক মহান অনুচেষ্টাৰ স্থাপন কৰা হয়। অংগদক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্ত কৰা হয়। কিষ্কিন্ধা চহৰ আনন্দ আৰু উৎসৱৰে আৰু খবৰটো ৰামক জনোৱা হয়। ৰাম আৰু তেওঁৰ ভাতৃ লক্ষ্মণে প্ৰস্ৰৱণ পাহাৰৰ এটা গুহাত বসতি স্থাপন কৰে য'ত তেওঁলোকে বৰ্ষা ঋতু অতিবাহিত কৰাৰ বাবে ৰাৱণৰ দ্বাৰা ৰাম এতিয়াও শোকাহত হৈ আছে, কিন্তু লক্ষ্মণে তেওঁক ৰাৱণক পৰাস্ত কৰি সীতা পুনৰ লাভ কৰাৰ লক্ষ্যক মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে পদক্ষেপ লোৱাৰ আগতে ৰামে বৰ্ষা ঋতুৰ সৌন্দৰ্য বৰ্ণনা কৰি ইয়াক প্ৰেমত আক্ৰান্ত এগৰাকী মহিলাৰ সৈতে উল্লেখ কৰে যে পৃথিৱীখন সেউজীয়া ঘাঁহ আৰু ফুলেৰে আৰেকি মহিলাৰ সৈতে তুলনা কৰে। তেওঁ উল্লেখ কৰে যে পৃথিৱীখন সেউজীয়া ঘাঁহ আৰু ফুলেৰে আবৃত হৈ আছে আৰু বনাঞ্চলবোৰ ময়ূৰৰ নৃত্য আৰু চৰ্তিকুম চৈতন্যৰে দেও অপেক্ষা কৰি মালিয়াবানা পাহাৰত হনুমানে সুগ্ৰীৱক সীতা বিচাৰি উলিওৱাত আৰু তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ৰামক সহায় কৰিবলৈ পৰামৰ্শ দিয়ে। সুগ্ৰীৱে এজন হিচাপে তেওঁৰ কৰ্তব্যৰ বিষয়ে অৱগত লৈ নীলক ৰামৰ সন্ধান কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সৈন্য একোষ্ঠ বিচাৰি উলিওৱাত সহায় কৰিবলৈ নিৰ্দেশ দিয়ে। সীতাৰ অনুপস্থিতিৰ বাবে শোকাহত ৰামে শৰৎকালত প্ৰকৃতিৰ সৌন্দৰ্য প্ৰতিফলিত কৰে
তেওঁলোকৰ একেলকা অহাল অতা মনত পেলাই দিয়া হয়। লক্ষ্মণে ৰামক সান্তনা দিবলৈ চেষ্টা কৰে, তেওঁক ৰজা হিচাপে নিজৰ কৰ্তব্যত মনোনিৱেশ কৰিবলৈ আৰু সীতাম দৃঢ় প্ৰতিজ্ঞ হৈ থাকে সীতাক উদ্ধাৰ কৰিবলৈ আৰু তেওঁৰ ভায়েক ৰামৰ ফালৰ পৰা ক্ৰুদ্ধ হৈ লক্ষ্মণে সুগ্ৰীৱৰ মুখামুখি হ'বলৈ কিষ্কিন্ধা চহৰত প্ৰৱেশ কৰে। ভয়ত পলাই যোৱা বান্দৰবোৰে তেওঁক লক্ষ্মণৰ কথাবোৰ অংগদৰ জৰিয়তে সুগ্ৰীৱৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। সুগ্ৰীৱ নিচাযুক্ত আৰু পৰিস্থিতিৰ বিষয়ে অজ্ঞ তেওঁ মন্ত্ৰীসকলে লক্ষ্মণৰ সৈতে প্ৰেৰিত সুগ্ৰীৱে তেওঁৰ পৰামৰ্শদাতাসকলক বুজাই দিয়ে যে তেওঁ লক্ষ্মণ বা ৰামৰ ওপৰত অন্যায় কৰা নাই, কিন্তু ৰামৰ পৰা অনুগ্ৰহক ভয় কৰে। হনুমানে সুগ্ৰীৱক লক্ষ্মণৰ বাক্যবোৰ ধৈৰ্য্যৰে শুনিবলৈ ৰামৰ পৰা অহা সতৰ্কবাণী আৰু অধিক সংঘাত পৰিহাৰ কৰি তেওঁলোকক সন্তুষ্ট কৰিবলৈ ৰামৰ ভাতৃ লক্ষ্মণে কিষ্কিন্ধাৰ সুগ্ৰীৱৰ ৰাজপ্ৰসাদত প্ৰৱেশ কৰে, য'ত সুগ্ৰীৱ তেওঁৰ পত্নী তাৰাৰ সৈতে প্ৰেমময় সুখত লিপ্ত হোৱা দেখা পায়। লক্ষ্মণ এই আচৰণত ক্ষুব্ধ হয় আৰু সুগ্ৰীৱক সীতা বিচাৰি উলিওৱাত ৰামক সহায় কৰিবলৈ তেওঁৰ কৰ্তব্যক অৱহেলা কৰাৰ বাবে গালি পাৰে। তাৰাই হস্তক্ষেপ কৰে আৰু লক্ষ্মণে সুগ্ৰীৱৰ মুখামুখি হয়, যি তেওঁৰ দ্বাৰা উপকৃত হোৱাৰ পিছতো ৰামৰ দয়া ঘূৰাই দিয়া নাই। লক্ষ্মণে সুগ্ৰীৱক তেওঁৰ অকৃতজ্ঞতাৰ বাবে দোষাৰোপ কৰে আৰেদৰকৈ দিয়া নাই। লক্ষ্মণে সুগ্ৰীৱক হেঁচেৰে উলিওৱাত সহায় নকৰে, তেন্তে তেওঁ তীক্ষ্ণ চাফতেৰে হত্যা কৰা বালিৰ দৰে একেই ভাগ্যৰ সন্মুখীন হ'ব। ৰামৰ এজন নিষ্ঠাবান অনুগামী তাৰাই সুগ্ৰীৱৰ হৈ হস্তক্ষেপ কৰি লক্ষ্মণক বুজাই দিয়ে যে তেওঁ অকৃতজ্ঞ বা হৃদয়হীন নহয়। তাই ৰামক সুগ্ৰীৱক ক্ষমা কৰিবলৈ অনুৰোধ কৰে, যি ভাগৰুৱা আৰু জৰুৰী কৰ্তব্য পালন কৰে। তেওঁ পৰিস্থিতিক সন্ন্যাসী বিশ্বামিত্ৰৰ আসক্তিৰ বাবে সময়ৰ অৱহেলাৰ সৈতে তুলনা কৰে। তাৰাই লক্ষ্মণক শান্ত হ'ব ৰামৰ ভাষণ গ্ৰহণ কৰাৰ পিছত বান্দৰৰ প্ৰভু সুগ্ৰীৱ সৌভাগ্য আৰু ৰাজতন্ত্ৰলৈ ঘূৰি অহাৰ বাবে কান্দি কান্দি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ ৰাৱণক বধ কৰা আৰু সীতাক পুনৰুদ্ধাৰ কৰাৰ বাবে ৰামক অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। লক্ষ্মণে সুগ্ৰীৱৰ নম্ৰতা আৰু শক্তিক প্ৰশংসা কৰে আৰু তেওঁলোকে একেলগে সীতাৰ অপহৰণত ক্ষুব্ধ বান্দৰৰ ৰজা সুগ্ৰীৱ হনুমানক বিভিন্ন পৰ্বত আৰু অঞ্চলৰ পৰা পৃথিৱীৰ সকলো আগশাৰীৰ বান্দৰক একত্ৰিত কৰিবলৈ নিৰ্দেশ দিয়ে। বান্দৰবোৰক ৰামৰ বাবে উপহাৰ সংগ্ৰহ কৰাৰ দায়িত্ব দিয়া হয়, কিন্তু যিসকলে অস্বীকাৰ্যৰ গুণাদিৰ গতিত থাকে তেওঁলোকক হত্যা কৰিব লাগে। অন্দৰৰ এক বিশাল সৈন্যবাহিনী প্ৰেৰণ কৰা হয়। বান্দৰৰ ৰজা সুগ্ৰীৱে সীতাক উদ্ধাৰ কৰাত সহায় কৰাৰ বাবে ৰামক ধন্যবাদ জনায়। তেওঁ ৰাৱণক পৰাস্ত কৰাত ৰামক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সুগ্ৰীৱৰ অনুগামী আৰু বিভিন্ন অঞ্চলৰ অন্য নেকেধৰী বান্দৰই বৃহৎ সৈন্যবাহিনীৰ যুদ্ধত ৰামৰ সৈতে যোগদান কৰিবলৈ তেওঁলোকৰ উমৈহতীয়া শত্ৰু ৰাৱণৰ বিৰুদ্ধে যুঁজিবলৈ আগ্ৰহী। ৰামে সুগ্ৰীৱক অভিবাদন জনায় আৰু তেওঁৰ গুণসমূহৰ প্ৰশংসা কৰি কয় যে তেওঁ তেওঁৰ দৰে বন্ধু হিচাপে অনুসৰণ কৰিছে আৰু ৰামে তেওঁক তীক্ষ্ণ তীৰেৰে হত্যা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইফালে হনুমানৰ পিতৃ গৱক্ষ আৰু ভালুকৰ ৰজা জাম্বৱনৰ দৰে বিশিষ্ট নেতাসকলৰ নেতৃত্বত সুগ্ৰীৱৰ প্ৰতিষ্ঠিত হয়, যিসকলে সুগ্ৰীৱৰ বৰ্ষাই শৌৰ্য শব্দৰ
এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। ৰামে সুগ্ৰীৱক সীতা, তেওঁৰ পত্নী আৰু ৰাৱণৰ বাসস্থান বিচাৰি উলিয়াবলৈ বান্দৰৰ এবাৰটা দলৰ নেতৃস্থান অন্বেষণ কৰি উলিয়াবলৈ নিৰ্দেশ আৰু সাগৰত ব্যাপকভাৱে অনুসন্ধান সুগ্ৰীৱে দক্ষিণ অঞ্চলবোৰ অন্বেষণ কৰিবলৈ অংগদাৰ নেতৃত্বত বহুতো বান্দৰক পঠিয়ায়। দুৰ্গম ভূমি, নদী আৰু পৰ্বতৰ বৰ্ণনা কৰে। তেওঁলোকে ৰাৱণৰ ৰাক্ষসৰ দ্বাৰা সুৰক্ষিত লংকাত সীতাৰ সন্ধান কৰিব লাগিব আৰু স্থানীয় সন্মিলনত উপস্থিত হ'বলৈ বিশ্বাসঘাতক ভূখণ্ডৰ মাজেৰে সুগ্ৰীৱে বান্দৰবোৰক সীতাৰ সন্ধান কৰিবলৈ বিভিন্ন দিশত পঠিয়াই দিয়ে। তেওঁ সুসেনা দোহাল বান্দৰৰ এটা দলৰ নেতৃত্ব দি পশ্চিম দিশত অন্বেষণ কৰিবলৈ আৰু সীতাৰ অৱস্থান বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিয়ে। বান্দৰবোৰক চহৰ, অৰণ্য আৰু পৰ্বতকে ধৰি বিভিন্ন অঞ্চল অনুসন্ধান কৰিবলৈ সুগ্ৰীৱে সাতৱালা আৰু অন্যান্য বান্দৰবোৰক পাহাৰ, অৰণ্য আৰু নদীকে ধৰি বিভিন্ন স্থানত সীতাৰ সন্ধান কৰিবলৈ আৰু সুগ্ৰীৱে বৰ্ণনা কৰা অঞ্চলবোৰ অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিয়ে। বান্দৰবোৰক ৰাৱণ আৰু সীতা বিচাৰি উলিওৱাৰ দায়িত্ব দিয়া হয় আৰু তেওঁলোকৰ সন্মান আৰু প্ৰশংসাৰে পুৰস্কৃত কৰা হ'ব। সুগ্ৰীৱ হনুমানৰ সামৰ্থ্যক প্ৰশংসা কৰি কয় যে তেওঁৰ শক্তি বা শক্তিৰ ক্ষেত্ৰত কোনো সমান নাই। ৰাঘৱৰাম অসন্মত হয় এই বিশ্বাসেৰে যে তেওঁ হনুমানৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ হনুমানক সীতাক দেখুৱাবলৈ তেওঁৰ নামৰ সৈতে ৰজা সুগ্ৰীৱে তেওঁৰ বান্দৰ মুৰব্বীসকলক সকলো দিশতে সীতাৰ সন্ধান কৰিবলৈ পঠিয়াইছিল। প্ৰতিজন নেতাই বেলেগ বেলেগ পথ উত্তৰ, পূব, দক্ষিণ বা পশ্চিম লয় আৰু অতি উৎসাহেৰে তেওঁলোকে সীতাক ঘূৰাই অনাৰ আৰু ৰাৱণক বধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, যিয়ে পৃথিৱীখনক জোকাৰি পেলোৱা। ৰামে সুগ্ৰীৱক সুধিলে যে তেওঁ সমগ্ৰ পৃথিৱীখন কেনেকৈ জানে। সুগ্ৰীৱে ব্যাখ্যা কৰে যে যেতিয়া বালিয়ে মালয় পৰ্বতৰ মহিষাক এজন দানৱ অনুসৰণ কৰি আছিল, তেতিয়া তেওঁক থিয় কৰি ৰক্ষা কৰি ৰখা হৈছিল আৰু পিছত হনুমানৰ সহায়ত ঋষ্যমুখ পৰ্বতলৈ পলায়ন কৰিছিল, পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ পলায়ন কৰিছিল। প্ৰধান বান্দৰবোৰে সুগ্ৰীৱৰ নিৰ্দেশ অনুসৰি বৈদেহী সীতাৰ বাবে সকলো দিশতে অনুসন্ধান কৰিছিল। 1 মাহ ধৰি অনুসন্ধান কৰাৰ পিছত তেওঁলোকে লোকৰ সন্ধানৰ বিষয়ে অৱগত পৰামৰ্শ দিয়া হৈছিল। তেওঁলোকে পূব, উত্তৰ, পশ্চিম অঞ্চল আৰু বিভিন্ন প্ৰদেশ সামৰি লৈছিল, কিন্তু সীতাক বিচাৰি পোৱা নাছিল। হনুমানক তেওঁক বিচাৰি উলিওৱাৰ বাবে পৰামৰ্শ দিয়া। ইয়াত সীতা শব্দৰ এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। হনুমান, তাৰা আৰু অংগদে বিন্ধ অৰণ্য সীতাক বিচাৰে কিন্তু তেওঁক বিচাৰি নাপায়। তেওঁলোকে বিভিন্ন বাধাৰ সন্মুখীন হয়, যাৰ ভিতৰত আছে ৰাৱণৰ মুখামুখি হোৱা, যাক তেওঁলোকে নিজৰ শত্ৰু বুলি চিনি পোৱাৰ পিছত এগৰাকী জ্ঞানী আৰু ভাগৰুৱা বান্দৰ অংগদে সীতা আৰু তেওঁক অপহৰণ কৰা ৰাক্ষসৰ সন্ধান অব্যাহত তেওঁৰ সৈন্যবাহিনীক একত্ৰিত কৰিছিল। অংগদ আৰু গন্ধমাদনৰ নেতৃত্বত বান্দৰবোৰে বিন্ধ্যৰ পাহাৰ, অৰণ্য আৰু পৰ্বতত অনুসন্ধান কৰিছিল, কিন্তু সীতাৰ কোনো চিহ্ন বিচাৰি পোৱা নাছিল। হনুমান, তাৰা আৰু অংগদে সীতাৰ বাবে বিন্ধ্য পৰ্বতৰ গুহা আৰু বনাঞ্চলত অনুসন্ধান কৰে। তেওঁলোকে বৃক্ষবিল নামৰ এটা অন্ধকাৰ গুহাত প্ৰৱেশ, য'ত তেওঁলোকে হংস আৰু অন্যান্য জীৱ-জন্তু পায়। ভিতৰত তেওঁ ধৰি অৱসৰ অঞ্চলৰ গৰাকী বুলি
প্ৰকাশ কৰা এগৰাকী বৃদ্ধ মহিলাৰ হনুমানে এটা গুহাত এগৰাকী মহিলা তপস্বীৰ মুখামুখি হয়। ভিতৰৰ সোণালী গছ, ঘৰ আৰু বাহনৰ বিষয়ে সুধিলে। তপস্বীনে ব্যাখ্যা কৰে যে সেইবোৰ মায়াৰ দ্বাৰা সৃষ্টি কৰা এক ভ্ৰমৰ অংশ, যি নিৰ্মাণত পাৰদৰ্শিতা থকা এক শক্তিশালী সত্তা। তেওঁ হেমাৰ অৰণ্য আৰু ভৱনৰ অভিভাৱক। মহিলা সন্ন্যাসী ছায়াম্প্ৰভাই হনুমান আৰু তেওঁৰ বান্দৰৰ মুৰব্বীসকলক আদৰণি জনায়, যিসকলে সীতাক বিচাৰিবলৈ আহিছে। তেওঁ তেওঁলোকক খাদ্য প্ৰদান কৰে আৰু তেওঁলোকৰাকিনি ঘূৰাই দিব পাৰে বুলি সোধায়। হনুমানে তেওঁলোকৰ অন্বেষণৰ বিষয়ে বৰ্ণনা কৰে আৰু তেওঁলোকক যাবলৈ কয়। হাতৰ ধৰে তাই বান্দৰবোৰক এটা গুহাৰ পৰা মুক্ত কৰে। বান্দৰ ৰাজকুমাৰ অংগদা আৰু তেওঁৰ সঙ্গীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত সীতাক বিচাৰি পোৱাত ব্যৰ্থ হোৱাৰ বাবে সুগ্ৰীৱৰ ক্ৰোধক ভয় কৰে আৰু শাস্তিৰ সন্মুখীন হোৱাৰ অনপৰ্ত উভয় নাথাকিব। অৱশ্যে তাৰাই পৰামৰ্শ দিয়ে যে তেওঁলোকে এটা গুহালৈ উভতি যাব লাগে, যাক ভ্ৰমলিক বানৰ পৰা কোনো ভয় নাথাকিব। হনুমানে অংগদক সক্ষম আৰু শক্তিশালী বুলি প্ৰশংসা কৰে, কিন্তু তেওঁক সতৰ্ক কৰি দিয়ে যে সুগ্ৰীৱৰ ৰাজ্যৰ ওচৰত থাকিলে তেওঁ পতন হ'ব। তেওঁ অংগদক সুগ্ৰীৱৰ সৈতে পুনৰ্মিলন কৰিবলৈ পৰামৰ্শ দিয়ে, যি লক্ষ্মণতকৈ অধিক দয়ালু, আৰু তেওঁলোকে শান্তিপূৰ্ণ সমাধানৰ বাবে নিজৰ খুৰাকৰ সন্মুখত নম্ৰভাৱে উপস্থিত হ'বলৈ পৰামৰ্শ দিয়ে। বালীৰ পুত্ৰ অংগদে সুগ্ৰীৱক তেওঁৰ অনৈতিকতাৰ বাবে সমালোচনা কৰিছিল আৰু ঘোষণা কৰিছিল যে থকাৰ পৰিৱৰ্তে মৃত্যুৰ বাবে উপবাস কৰিব। আন বান্দৰবোৰে দুখত অভিভূত হৈ ৰামৰ ক্ৰোধৰ ভয়ত অংগদৰ সৈতে একাত্মতা প্ৰকাশ কৰি অনাহাৰে মৃত্যু হোৱাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকে নিজৰ ভাগ্যৰ বাবে অপেক্ষা কৰি পূবৰ ফালে মুখ সম্পত্তি নামৰ এটা শিয়াল পাহাৰত উপস্থিত হয়, য'ত বান্দৰবোৰে মৃত্যুৰ বাবে উপবাস কৰি আছে। তেওঁ সেইবোৰ খাবলৈ বিচাৰে, কিন্তু অংগদে তেওঁক কয় যে তেওঁ ৰামৰ পত্নী সীতাৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ বাবে তেওঁলোকক হত্যা কৰিবলৈ আহিছে। শিয়ালটো তেওঁলোকৰ কথাখিনিৰ দ্বাৰা প্ৰভাৱিত হয় আৰু তেওঁৰ পৰিচয় জটায়ুৰ ভাতৃ হিচাপে, যাক যুদ্ধত ৰাৱণে হত্যা কৰিছিল। বান্দৰৰ নেতা অংগদে এটা শিয়ালৰ আগত কয় যে তেওঁ আৰু তেওঁৰ সঙ্গীসকলে সীতাৰ সন্ধান কৰিবলৈ আহিছিল, যাক ৰাৱণে লৈ গৈছিল। তেওঁলোকে মাৰ কৰা এটা গুহাত প্ৰৱেশ কৰিছিল, কিন্তু তেওঁক বিচাৰি পোৱাত ব্যৰ্থ হৈছিল। সম্পত্তি নামৰ এটা চকুৰে ৰামৰ বান্দৰবোৰৰ সৈতে ৰাৱণৰ বাসস্থানৰ বিষয়ে নিজৰ জ্ঞানভাগ বতৰা কৰে, যিয়ে সীতাক অপহৰণ কৰিছে। সম্পত্তিয়ে তেওঁলোকক কয় যে কেনেকৈ লংকাত উপনীত হ'ব লাগে আৰু তেওঁলোকক পথ দেখুৱাবলৈ প্ৰস্তাৱ দিয়ে। ইয়াত চালুক্য শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। শিয়ালৰ ৰজা সম্পত্তিয়ে জাম্বৱনক কয় যে তেওঁ তেওঁৰ পুত্ৰ সুপাৰ্চ্যুৱাৰ পৰা সীতাৰ অপহৰণৰ বিষয়ে জানিব পাৰিছিল। তেওঁ ৰাৱণ আৰু সীতাক পাৰ হৈ যোৱা দেখিছিল। সীতাই ৰাম আৰু লক্ষ্মণৰ বাবে চিঞৰি মাতিছিল। সম্পত্তিয়ে বান্দৰবোৰক দ্ৰুতভাৱে উৎসাহিত সম্পত্তি নামৰ এটা চকুৰে অংগদ আৰু অন্যান্য বান্দৰৰ সৈতে তেওঁৰ কাহিনী ভাগ বতৰা কৰে। তেওঁ আগতে ৰ'দত পৰাৰ বাবে বিন্ধ্য পৰ্বতত পৰিছিল আৰু তাত ৮,০০০ বছৰ অতিবাহিত কৰিছিল। ঋষি নিকাৰৰ সৈতে বন্ধুত্ব কৰিছিল। নিকাৰৰ মৃত্যুৰ পিছত সম্পত্তিয়ে তেওঁ উভতি অহাৰ বাবে অপেক্ষা কৰিছিল আৰু অৱশেষত সাধুজনে তেওঁক চিনাক্ত কৰিছিল, যিয়ে তেওঁৰ সম্পত্তিয়ে সূৰ্যক অনুসৰণ কৰিবলৈ তেওঁৰ আৰু জটায়ুৰ প্ৰচেষ্টাৰ কথা বৰ্ণনা কৰে, কিন্তু ইয়াৰ বিশাল আকাৰ গৰমৰ বাবে তেওঁলোক দিশহীন আৰু ভাগৰুৱা হৈ পৰিছিল। তেওঁলোকে সকলো দিশৰ বোধশক্তি হেৰুৱাই পেলাইছিল
আৰু দৃষ্টিশক্তি সহ্য কৰিব নোৱাৰি অজ্ঞান হৈ পৰিছিল। অৱশেষত জটায়ু মাটিত পৰিছিল আৰু সম্পত্তি পাখিহীন আৰু দুৰ্বল হৈ বিন্ধ্য পৰ্বত ঋষিগৰাকীয়ে কান্দি থকা সন্ন্যাসীক কৈছিল যে তেওঁলোকৰ দানা আৰু শক্তি ঘূৰি আহিব। তাৰ পিছত তেওঁ ভায়েক লক্ষ্মণৰ সৈতে নিৰ্যাতিত হ'বলগীয়া ৰামৰ কাহিনীটো ভৱিষ্যৎবাণী কৰিছিল। ৰাৱণৰ মুখামুখি হৈছিল আৰু তেওঁৰ পত্নী সীতাক তেওঁৰ অগ্নি পৰীক্ষাৰ সময়ত ৰক্ষা কৰিবলৈ ইন্দ্ৰৰ দ্বাৰা খাদ্য দিছিল। এজন সন্ন্যাসীৰ বাক্যত সান্তনা লাভ কৰি ৰামে সীতাৰ সন্ধান কৰিবলৈ তেওঁৰ যাত্ৰা অব্যাহত ৰাখিবলৈ উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰিছিল। তেওঁ নিজৰ শক্তি আৰু দানা পুনৰ লাভ কৰিছিল, যিয়ে তেওঁৰ বান্দৰবোৰক সীতাৰ সন্ধান কৰিবলৈ আত্মবিশ্বাস প্ৰেৰণ কৰিছিল। নতুন শক্তিৰে তেওঁলোকে সেই অঞ্চলৰ ফালে যাত্ৰা কৰিছিল য'ত ৰাৱণ বাস। গাহৰি ৰজাৰ সম্পত্তিৰ পৰা ৰাৱণৰ ভাগ্যৰ কথা শুনি বান্দৰবোৰে দক্ষিণ সাগৰত উপস্থিত হয় আৰু ইয়াৰ বিশালতাত হতাশ হয়। অংগদ নামৰ এটা শক্তিশালী বান্দৰে তেওঁলোকক সান্তনা দিবলৈ চেষ্টা কৰি কয় যে দুখ হৈছে দুৰ্বলতা। যেতিয়া কোনো স্বেচ্ছাসেৱকে সাগৰ পাৰ হ'বলৈ নিবিচাৰে, অংগদে তেওঁলোকৰ শক্তিকে তেওঁলোকৰ কৰে, কিন্তু কোনেও বান্দৰবোৰে তেওঁলোকৰ উৰুৱাৰ সামৰ্থ্যৰ বিষয়ে গৌৰৱ কৰিবলৈ একত্ৰিত হয়। প্ৰত্যেকেই শেষৰটোতকৈ বেছি দূৰলৈ উৰুৱাব পাৰে বুলি দাবী কৰে। আটাইতকৈ পুৰণি আৰু বুদ্ধিমান জাম্বানে ঘোষণা কৰে যে তেওঁ 900 যোজনা দূৰত্বৰ একক উৰুৱাব পাৰে, কিন্তু স্বীকাৰ কৰে যে তেওঁৰ যৌৱনকাল অধিক শক্তিশালী আছিল। তাৰ পিছত তেওঁ অংগদাক নেতৃত্ব প্ৰদান কৰে। এজন জ্ঞানী আৰু শক্তিশালী বান্দৰ নেতা জাম্বাৱানে হনুমানক সম্বোধন কৰি সাগৰৰ ওপৰেৰে উৰি গৈ নিজৰ শক্তি আৰু সাহসবাদজন হনুমানক মনত পেলাই দিয়ে যে তেওঁ বায়ুৰ বতাহ, পুত্ৰ আৰু যুদ্ধ অপৰাজয়তা আৰু নিজৰ মৃত্যু বাছনি কৰাৰ সামৰ্থ্যৰে আশীৰ্বাদপ্ৰাপ্ত। মাতৃৰ জন্ম কাহিনী আৰু পূৰ্বপুৰুষত্বৰ বায়ু দেৱতাৰ পুত্ৰ হনুমানে নিজকে শক্তিৰে ভৰাই তোলে আৰু তেওঁৰ অবিশ্বাস্য সামৰ্থ্যৰ কথা ঘোষণা কৰে, যাৰ ভিতৰত আছে পৰ্বত পৰকিনাবলৈ উৰাবলৈ সক্ষম হোৱা। বান্দৰবোৰ তেওঁৰ কথাবোৰত আচৰিত হয় আৰু জাম্বানে তেওঁক সভাৰ পৰা সমৰ্থনৰ প্ৰতিশ্ৰুতি দি লংকালৈ তেওঁৰ অভিযানৰ সৈতে আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। হনুমানে মানসিকভাৱে লংকালৈ যোৱাৰ আগতে সুন্দৰকাণ্ডম বায়ু দেৱতাৰ পুত্ৰ বান্দৰ হনুমানে ৰাৱণৰ দ্বাৰা অপহৰণ কৰা ৰামৰ পত্নী সীতাক বিচাৰিবলৈ ওলাই যায়। তেওঁ অপৰিসীম আকাৰ আৰু শক্তি লাভ কৰে, যাৰ ফলত পৰ্বতন কৰে। তেওঁ মৈনাক নামৰ এটা পৰ্বতৰ সৈতে সাক্ষাৎ কৰে, যি হনুমানক বায়ু দেৱতাৰ সন্তান বুলি স্বীকাৰ কৰে আৰু তেওঁক বিশ্ৰাম আৰু সতেজতা দান কৰে। অৱশ্যে হনুমানে অস্বীকাৰ কৰে আৰু হনুমান নামৰ এটা বান্দৰ আৰু ৰামৰ অনুগত সেৱকে সীতাক বিচাৰিবলৈ লংকাত উপস্থিত হয়। তেওঁ চহৰখনৰ প্ৰতিৰক্ষা পৰ্যবেক্ষণ কৰে আৰু এই সিদ্ধান্তত উপনীত হয় যে ইয়াক বলপূৰ্বকভাৱে ল'ব নোৱাৰি। ৰাতি নিজৰ প্ৰকৃত ৰূপত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে হনুমান এটা ঠেক দুৱাৰৰ মাজেৰে প্ৰৱেশাৰী কৰিবলৈ আৰম্ভ কৰে। চহৰৰ ভিতৰৰ সীতাক বায়ু দেৱতাৰ পুত্ৰ বান্দৰ হনুমানে নিশা লংকাত প্ৰৱেশ কৰে আৰু বিকৃত মহিলাৰ ছদ্মবেশেৰে চহৰখনৰ সৈতে সাক্ষাৎ কৰে। এক ভয়ংকৰ যুদ্ধৰ পিছত হনুমান বিজয়ী হয় আৰু তেওঁৰ বিজয়ীৰ প্ৰতি সহানুভূতিৰে ভৰি থকা লংকাই তেওঁক প্ৰকাশ কৰে যে তাই অভিশপ্ত হৈছে আৰু তেওঁক চহৰখনত প্ৰৱেশ কৰিবলৈ আৰু ৰাৱণৰ বন্দী বান্দৰ ৰাজকুমাৰ হনুমানে লংকাৰ দেৱালৰ ওপৰেৰে উৰি ৰাতি চহৰখনত প্ৰৱেশ কৰে। তেওঁ বিভিন্ন ৰাক্ষস বাসস্থান,
যোদ্ধা আৰু ৰক্ষীসকলক লক্ষ্য কৰে আৰু ৰাৱণৰ ভিতৰৰ এপাৰ্টমেণ্টৰ ওচৰলৈ যায়। প্ৰৱেশদ্বাৰটো সোণালী দেৱাল। হনুমানে ৰাক্ষস আৰু অন্যান্য জীৱ-জন্তুৰে ভৰা এখন চহৰত সীতাক বিভিন্ন ধৰণৰ অপব্যৱহাৰ আৰু আমোদ-প্ৰমোদৰ দৃশ্য দেখে, কিন্তু তেওঁৰ সন্ধান অৱশেষত নিষ্ফল হৈ পৰে, কাৰণ তেওঁ সীতাক বিচাৰি পোৱাত ব্যৰ্থ হয়। যিজনৰ সমাৱেশৰ মাজত ক'তো দেখা পোৱা নাযায়। হনুমানৰ দুখ তীব্ৰতৰ হৈ পৰে যেতিয়া তেওঁ এক পেয়ব্ৰদ্ধি যিকোনো ৰূপ ধাৰণ কৰাৰ সামৰ্থ্য থকা বান্দৰ হনুমান লংকাৰ ৰাৱণৰ ভৱনত উপস্থিত হয়। তেওঁ ৰাৱণৰ ৰাজপ্ৰসাদত প্ৰৱেশ কৰাৰ আগতে মহাপৰ্ষ, কুম্ভকৰ্ণ আৰু ইন্দ্ৰজিৎকে ধৰি ফল্লিভিন আলি আৰু বিভিন্ন ৰাক্ষস পৰ্যবেক্ষণ কৰে, য'ত তেওঁ ৰজাৰ সম্পদ, যুদ্ধ, মহিলাসকল দেখে। হনুমানে অতি শক্তিৰে ৰাৱণৰ সুন্দৰ নগৰখন দেখিলে। ইয়াৰ গাঁথনিবোৰ সোণালী খিৰিকী আৰু মূল্যৱান পাথৰে অলংকৃত। তেওঁ ৰাৱণৰ নিজেও এটা ভৱনকে ধৰি বিভিন্ন ভৱন দেখিছিল, যি বজ্ৰপাতৰে ভৰা ডাৱৰৰ দৰে জিলিকিছিল। হনুমানে তেতিয়া জনকৰ কন্যা সীতাক বিচাৰি নোপোৱাৰ বাবে দুখত পৰিছিল। বায়ুৰ দেৱতাৰ দ্বাৰা সৃষ্টি কৰা ৰাৱণৰ আকাশী গাড়ীক দক্ষতা আৰু উৎকৃষ্টতাৰ এক বিষয় হিচাপে বৰ্ণনা কৰা হৈছে। ই গহনাৰে অলংকৃত, সোণৰ খিৰিকী জ্বলাইছে আৰু অবিশ্বাস্য গতিত ভ্ৰমণ কৰিবলৈ সক্ষম। বান্দৰ ৰজাই এই বিস্ময়কৰ বাহনখন দেখে, যাক ইয়াৰ সৌন্দৰ্য আৰু শক্তিত আকাশী গাড়ীৰ সমান বুলি গণ্য কৰা হয়। হনুমান নামৰ এটা বান্দৰ আৰু ৰামৰ কৰ্মচাৰীয়ে লংকাৰ ৰাৱণৰ ভব্য অট্টালিকাত প্ৰৱেশ কৰে। তেওঁ ৰাৱণৰ শুই থকা এপাৰ্টমেণ্টটো দেখে, য'ত মূল্যৱান গহনা আৰু অলংকাৰেৰে অলংকৃত কৰে যে যদি দৰিতা কাষতে কোনটো অলংকাৰ প্ৰতিগৰাকী, যদি ৰামৰ পত্নী সীতা তেওঁলোকৰ। বান্দৰৰ ছদ্মবেশেৰে হনুমানে ৰাৱণৰ ৰাজপ্ৰসাদত প্ৰৱেশ কৰে আৰু ৰাক্ষস ৰজাক এখন বিশাল বিচনাত শুই থকা দেখে। তেওঁ ৰাৱণৰ পত্নীসকলক তেওঁৰ ভৰিত শুই থকা, অলংকাৰ আৰু মালা পিন্ধি থকা দেখে। হনুমানে সীতাৰ দৰে মণ্ডোদৰীক দেখি অতি আনন্দিত হয় আৰু তেওঁৰ বাহুত আঘাত কৰি নেজ চুমা খায় আৰু গান গাই উদযাপন কৰে। হনুমান নামৰ এটা বান্দৰে ৰাৱণৰ ৰাজপ্ৰসাদত প্ৰৱেশ কৰে আৰু দেৱতা আৰু নাগাসকলৰ কন্যাকে ধৰি বহুতো মহিলাক দেখে, কিন্তু সীতাক নহয়। তেওঁ গোটেই ৰাজপ্ৰসাদটো বিচাৰে, কিন্তু তাইক, যাৰ ফলত তেওঁ আন ঠাইত বিচাৰিবলৈ বাধ্য হয়। হনুমানে তেওঁৰ কাৰ্যবোৰত সতৰ্ক হৈ থাকে। তেওঁ জানে যে আন এজন পুৰুষৰ পত্নীক চুই হনুমানে সীতাৰ বাবে ৰাৱণৰ ভৱন বিচাৰে, কিন্তু তেওঁক বিচাৰি পোৱাত ব্যৰ্থ হয়। তেওঁ ধাৰণা কৰে যে তাই নিশ্চয় মৰিছে আৰু সুগ্ৰীৱ আৰু বান্দৰবোৰৰ মুখামুখি কেনেকৈ হ'ব সেই বিষয়ে চিন্তা কৰে, যিয়ে তেওঁৰ প্ৰচেষ্টাৰ বিষয়ে সুধিব। তেওঁ ধৈৰ্য ধৰি থকাৰ সিদ্ধান্ত লয় আৰু ভূগৰ্ভস্থ বাসস্থান আৰু বাগিচাকে ধৰি বান্দৰৰ নেতা হনুমানে লংকাত সীতাক বিচাৰে, কিন্তু তাইক বিচাৰি নাপায়। সফলতা নোহোৱাকৈ নিজৰ ৰাজ্যলৈ উভতি অহা বা অনুসন্ধান অব্যাহত ৰাখিবলৈ তেওঁ ভাগি পৰে। তেওঁ ৰাম আৰু তেওঁৰ সঙ্গীসকলৰ মৃত্যুকে ধৰি বিফলতাৰ পৰিণামৰ বিষয়ে চিন্তা কৰে আৰু লংকাত থাকি অশোক কাঠ অন্বেষণ কৰাৰ সিদ্ধান্ত লয়। হনুমানে ৰাৱণৰ ভৱনৰ পৰা অশোক কাঠৰ বাগিচালৈ জাপ মাৰি ফুল আৰু ফল থকা গছবোৰেৰে ভৰি থকা দেখা পায়। তেওঁ সীতাক বিচাৰে, যি তেওঁৰ প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমৰ বাবে তাত আহিব বাবে আগ্ৰহেৰে অপেক্ষা কৰে। তেওঁ নদীৰ পাৰত ৰাতিপুৱা স্নান কৰিবলৈ আহিব বুলি আশা কৰি
হনুমান নামৰ এটা বান্দৰে ৰাৱণৰ বাগিচাত দূৰৰ পৰা সীতাক লক্ষ্য কৰে। তেওঁ ৰাক্ষসীসকলে আগুৰি থকা তেওঁৰ শোচনীয় অৱস্থা দেখে আৰু অনুমান কৰে যে তেওঁৰ শাৰীৰিক বৰ্ণনা কৰা অলংকাৰৰ ওপৰত ভিত্তি কৰি তেওঁ সীতা হ'ব লাগিব। তেওঁৰ পৰিচয়ৰ বিষয়ে নিশ্চিত হৈ হনুমানে সীতাৰ পৰা পৃথক হোৱাৰ পিছতো জীয়াই থকাৰ বাবে হনুমানে সীতাৰ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰে, ৰামৰ প্ৰতি তেওঁৰ আনুগত্যৰ প্ৰশংসা কৰে আৰু তেওঁৰ বৰ্তমানৰ দুৰ্দশাৰ অৱস্থাৰ বাবে শোক প্ৰকাশ কৰে। তেওঁ ৰামৰ অতীতৰ যুদ্ধবোৰ স্মৰণ কৰে, য'ত তেওঁ সীতাক ৰক্ষা কৰিবলৈ অসংখ্য ৰাক্ষস কৰিছিল। হনুমানে আৱেগিক হৈ পৰে, সীতাক এগৰাকী নিষ্ঠাবান পত্নী হিচাপে স্বীকাৰ কৰে যাক ৰাৱণে বন্দী কৰিছিল। মাৰুতাৰ পুত্ৰ বান্দৰ হনুমানে ৰাক্ষসৰ দ্বাৰা বন্দী হৈ স্বামীৰ পৰা পৃথক হোৱা ৰামৰ পত্নী সীতাক লক্ষ্য কৰে। তাই দুখিত আৰু সৌন্দৰ্যহীন যেন লাগে, কিন্তু হনুমানে ৰামৰ প্ৰতি তেওঁৰ আভ্যন্তৰীণ মূল্য আৰু ভক্তিক প্ৰশংসা কৰিবলৈ তেওঁৰ শাৰীৰিক অৱস্থাক অতিক্ৰম কৰে। 10 মূৰৰ ৰাক্ষস ৰজা ৰাৱণে গহনা আৰু ফুলেৰে অলংকৃত হৈ তেওঁৰ পত্নীসকলৰ হনুমান নামৰ এটা বান্দৰে ৰাৱণক দূৰত্বৰ পৰা লক্ষ্য কৰে। তেওঁক তেওঁ আগতে দেখা শক্তিশালী ৰজা বুলি চিনাক্ত কৰে। ৰাৱণৰ চকু সীতাৰ ওপৰত স্থিৰ হৈ থাকে, যাক তেওঁ চাব বিচাৰে। ৰামৰ পত্নী বৈদেহী সীতা ৰাক্ষসৰ দ্বাৰা সুৰক্ষিত ৰাৱণে দেখা পায়। তেওঁ তেওঁৰ পূৰ্বৰ আত্মাৰ ছায়া, শোক উপবাস আৰু তপস্যাৰ দ্বাৰা দুৰ্বল হৈ পৰে। তেওঁ নিজৰ ধ্বংসৰ বাবে সীতাক বিক্ষিপ্ত কৰিবলৈ প্ৰলোভিত কৰে। যেতিয়া তেওঁ নিজৰ ধ্বংসৰ বাবে ৰাৱণে সীতাক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰে, মিঠা শব্দ আৰু বিলাসিতা আৰু ক্ষমতাৰ প্ৰতিশ্ৰুতিৰে তেওঁক জয় কৰিবলৈ চেষ্টা কৰে। তেওঁ নিজৰ সামৰিক শক্তিৰ গৌৰৱ কৰে আৰু তেওঁৰ বাবে পৃথিৱী জয় কৰাৰ প্ৰস্তাৱ দিয়ে। ৰাৱণৰ বন্দী সীতাই তেওঁৰ পত্নী হ'বলৈ অস্বীকাৰ কৰে আৰু তেওঁক আসন্ন অভিশাপৰ বিষয়ে সতৰ্ক কৰি দিয়ে। তাই তেওঁক তেওঁৰ সঠিক স্বামী ৰামৰ ওচৰলৈ ঘূৰাই দিবলৈ পৰামৰ্শ কৰি লংকাক ধ্বংস কৰিব। সীতাই ৰাৱণক কয় যে দেৱতাসকলেও তেওঁৰ আৰু যদি তেওঁ তেওঁক অনুসৰণ কৰি থাকে, তেন্তে তেওঁৰ নিজৰ ধ্বংস অনিবাৰ্য। ৰাক্ষসৰ প্ৰভু ৰাৱণে কঠোৰ শব্দ আৰু ভাবুকিৰে সীতাক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে, কিন্তু তাই তেওঁক খলনায়কৰ অপৰাধত অভিযুক্ত কৰি অবাধ্য কৰি অপবাস কৰে। ৰাৱণৰ খং বাঢ়ি যায় আৰু তেওঁ নিজৰ ৰাক্ষসীসকলক তাইক বন্দী কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে তেওঁলোকৰ মালিনীয়ে হস্তক্ষেপ কৰি ৰাক্ষসৰ ৰজা ৰাৱণে তেওঁৰ বাহিনীক নিৰ্দেশ দিয়াৰ পিছত তেওঁৰ বাসগৃহৰ পৰা ওলাই গৈছিল। ৰাক্ষসীসকলে তাৰ পিছত সীতাৰ ওচৰলৈ গৈ তেওঁক কৈছিল যে তেওঁৰ সৌন্দৰ্য আৰু শক্তিশালী ৰাজকুমাৰ হিচাপে তেওঁৰ মৰ্যাদাৰ বাবে তেওঁ ৰাৱণৰ নিৰ্বাচিত পত্নী হ'ব। তেওঁলোকে তেওঁক গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে। যদি তাই অস্বীকাৰ কৰে, তেন্তে মৃত্যুৰ ভাবুকি দিয়ে। সীতাক ৰাৱণৰ ৰাক্ষসীসকলে আগুৰি থাকে, যিয়ে তেওঁক স্বামী ৰামৰ প্ৰতি আনুগত্যৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰে। ৰাক্ষসবোৰে সীতাক ভাবুকি দিয়ে আৰু উপহাস কৰে। তেওঁক ৰাৱণক তেওঁৰ নতুন স্বামী হিচাপে গ্ৰহণ কৰিবলৈ প্ৰেৰিত কৰিবলৈ চেষ্টা কৰে। অৱশ্যে সীতা ৰামৰ প্ৰতি তেওঁৰ ভক্তিত অটল হৈ থাকে। মহিলাসকলৰ উদ্দেশ্য আছিল। স্বামী ৰামৰ পৰা পৃথক হোৱা সীতাই ৰাক্ষসৰ দ্বাৰা ভাবুকি পোৱাৰ লগে লগে তীব্ৰভাৱে কান্দিছে। দুখ আৰু হতাশাত অভিভূত হৈ তেওঁ নিজৰ ভাগ্যৰ বাবে কষ্ট কৰে।
প্ৰশ্ন কৰে যে তেওঁ কিয় এনে কষ্ট ভোগ কৰিব লাগিব আৰু তেওঁৰ দুখৰ বোজাৰ অধীনত নিজৰ জীৱন ত্যাগ কৰিব বিচাৰে। স্বামী ৰামৰ পৰা পৃথক হোৱা সীতাই ৰাৱণোত্তৰ বাবে শোক প্ৰকাশ কৰে আৰু ভৱিষ্যৎবাণী কৰে যে লংকা সোনকালেই ধ্বংস হ'বনে বিপৰীত আনকি লংকাটো উপনীত হ'ব আৰু তেওঁ তাইৰ বাবে আহিব। সীতা মৃত্যুৰ বাবে আকুল হয়। ৰামৰ অবিহনে তেওঁৰ দুখজনক জীৱনৰ পৰা কোনো ৰক্ষা পোৱা নাযায়। তৃষ্ণা নামৰ এগৰাকী ৰাক্ষসৰ মাতৃ এটা ভৱিষ্যৎবাণীমূলক সপোন দেখে ৰাৱণৰ বিজয় আৰু ৰামৰ সৈতে সীতাৰ পুনৰ মিলনৰ বিষয়ে ভৱিষ্যৎবাণী কৰে। তেওঁ ৰাক্ষসবোৰৰ সৈতে তেওঁলোকক নীৰৰ যোগাৰ তেওঁ ৰাক্ষস দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পাৰি তেওঁলোকক সীতাক এৰি ক্ষমা বিচাৰি তেওঁক সন্তুষ্ট কৰে যে যদি সীতাই বিশ্বাস কৰে যে যদি সীতা সন্তুষ্ট হয় স্বামী ৰামৰ পৰা পৃথক হোৱা সীতাক ৰাৱণৰ দ্বাৰা ভাবুকি দিয়া হয় আৰু তেওঁ শোকত আবদ্ধ হৈ পৰে। তেওঁ নিজৰ ভাগ্যৰ বাবে শোক কৰে, বোজা হোৱাৰ বাবে দোষী অনুভৱ কৰে আৰু দুখৰ পৰা হাত সাৰিবলৈ নিজৰ জীৱন লোৱাৰ কথা সীতাৰ শৰীৰত থকা শুভ চিহ্নবোৰে তেওঁৰ বৰ্তমানৰ দুখৰ স্বত্তেও ভৱিষ্যতৰ কল্যাণৰ ইংগিত দিয়ে। শুভ লক্ষণ দেখা পোৱাৰ লগে লগে সীতাৰ দুখ আৰু ক্লান্তি আঁতৰি গৈছিল। তেওঁৰ চকুৰ পতা নাচিছিল, তেওঁৰ হাত চলিছিল আৰু তেওঁৰ ৰু আনন্দৰে স্পন্দিত হৈছিল। ধূলিৰে আবৃত কাপোৰবোৰ পিছলি গৈছিল। যি ৰঙা ওঠ, সুন্দৰ চকু আৰু বগা দাঁতেৰে এক সতেজ মুখ প্ৰকাশ কৰিছিল, তেওঁৰ হৃদয় সুখৰে ভৰি পৰিছিল। তেওঁ ৰাহুৰ হাতৰ পৰা মুকলি হোৱা হনুমান নামৰ এটা শক্তিশালী বান্দৰে সীতাক দূৰৰ পৰা লক্ষ্য কৰি আহিছে। তেওঁক ৰামৰ অনুগত দাস হিচাপে সান্তনা দিয়া আৰু ৰাক্ষস কৰি আহিছে। তেওঁক ৰামৰ অনুগত দাস হিচাপে সান্তনা দিয়া আৰু ৰাক্ষসৰ হকে সিধু স্বৰত কথা পাতিবলৈ সিদ্ধান্ত লয় ৰামৰ গুণাগুণৰ প্ৰশংসা কৰি ৰাক্ষসান্ত কৰিবলৈ তেওঁক শান্ত কৰিবলৈ। এজন অতি বুদ্ধিমান বান্দৰে বৈদেশিক ৰজা দাশৰথ আৰু তেওঁৰ পুত্ৰ ৰামৰ বিষয়ে কয়, যি এজন বীৰ ৰাজকুমাৰ আছিল, যাক অৰণ্যলৈ বিতাড়িত কৰা হৈছিল। ৰামে বহুতো ৰাক্ষসক হত্যা পত্নী সীতাক ৰাৱণে লৈ গৈছিল। বান্দৰটোৱে তাৰ পিছত কিদৰে তেওঁ সুগ্ৰীৱৰ সহায়ত সীতাক বিচাৰি পাইছিল সেই বিষয়ে বৰ্ণনা কৰে আৰু ৰাঘৰে সীতা নিজৰ গছত এটা বান্দৰৰ দৰে প্ৰাণীক দেখি উত্তেজিত হৈ পৰে, কিন্তু ইয়াৰ নম্ৰতা আৰু সৌন্দৰ্য পৰ্যবেক্ষণ কৰাৰ পিছত তেওঁ পুনৰ আতংকিত হৈ পৰে। তেওঁ আচৰিত হয় যে এইটো এটা সপোন নে বাস্তৱ আৰু এইটো এটা সপোন নেকি। অৱশেষত তেওঁ প্ৰাণীটো বাস্তৱ হোৱাৰ বাবে প্ৰাৰ্থনা কৰে, আশা কৰে যে এইটো ৰাম বা তেওঁক সান্তনা হনুমানে এটা অৰণ্যত সীতাৰ মুখামুখি হয় আৰু তেওঁৰ জৰিয়তে তেওঁক চিনাক্ত কৰাৰ পিছত তেওঁ সুধিলে যে তেওঁ সঁচাকৈয়ে ৰামৰ পত্নী সীতা নেকি। তেওঁ তেওঁৰ পৰিচয় নিশ্চিত কৰে। হনুমানক ৰাৱণে তেওঁক অপহৰণ কৰা আৰু তেওঁৰ স্বামীয়ে বনলৈ নিৰ্বাসন কৰাৰ বিষয়ে কয়। স্বামী ৰামৰ পৰা পৃথক হোৱা সীতাই ৰামৰ দ্বাৰা প্ৰেৰণ কৰা বান্দৰ দূত হনুমানক লগ পাই অতি আনন্দিত হয়। অৱশ্যে তেওঁ প্ৰথমতে তেওঁক ছদ্মবেশত ৰাৱণ বুলি সন্দেহ কৰে, কিন্তু হনুমানে তেওঁক আশ্বাস দিয়ে যে তেওঁ প্ৰকৃততে ৰামৰ দূত আৰু ৰামৰ সুস্থতাৰ বাতৰি ভাগ বতৰা কৰে আৰু ৰাৱণক পৰাস্ত কৰাৰ পৰিকল্পনা কৰে। ৰামৰ এজন বান্দৰ আৰু দূত হনুমানে সীতাৰ ওচৰত ৰামৰ শাৰীৰিক ৰূপৰ বৰ্ণনা কৰে, যি এতিয়াও ৰাৱণৰ বন্দিত আছে। হনুমানে প্ৰতিশ্ৰুতি দিয়ে যে ৰামে অতি সোনকালেই সীতাক উদ্ধাৰ আনিব আৰু ৰাৱণক পৰাস্ত কৰিব, যাৰ ফলত তেওঁৰ দুখৰ অন্ত পৰিব। সীতাই হনুমানৰ কথাবোৰত বিশ্বাসী হৈ পৰে আৰু পুনৰ আশাবাদী
ৰামৰ দূত হনুমানে সীতাক লগ পায় আৰু তেওঁক আশ্বস্ত কৰে যে ৰামে তাইক বিচাৰি আছে। তেওঁ তাইক ৰামৰ দৈনন্দিন কাম-কাজ, তাইৰ প্ৰতি থকা তেওঁৰ প্ৰেম আৰু ৰাৱণৰ হাতৰ পৰা তাইক উদ্ধাৰ কৰাৰ সংকল্পৰ বিষয়ে কয়। সীতাই হনুমানৰ কথাবোৰত আনন্দিত হোৱাৰ লগতে ৰামৰ দুখৰ কথা ভাবি দুখিত হয়। এটা বছৰৰ ভিতৰত ৰামে তেওঁক উদ্ধাৰ কৰিব নোৱাৰাৰ বাবে সীতাই হনুমানৰ ওচৰত নিজৰ উদ্বেগ প্ৰকাশ কৰে। সিহঁতে সন্মুখীন হ'বমৰাৰ ওচৰত নিজৰ উদ্বেগ প্ৰকাশ কৰে। সিহঁতে সন্মুখীন হ'বলগীয়া বিপদাদ আৰু বাধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ হনুমানক যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ সামৰ্থ্যৰ ওপৰত আনিবলৈ অনুৰোধ বান্দৰৰ নেতা হনুমানে সীতাৰ সৈতে সাক্ষাৎ কৰে, যাক ৰাৱণে অপহৰণ কৰিছিল। তেওঁ ৰামৰ সৈতে তেওঁৰ অতীতৰ কথা বৰ্ণনা কৰে আৰু কেনেকৈ তেওঁ এটা কাকৰ দ্বাৰা আহত হৈছিল। তেওঁ ৰামৰ সৈতে তেওঁৰ অতীতৰ কথা বৰ্ণনা কৰে আৰু কেনেকৈ তেওঁ এটা কাকৰ দান কৰিবলৈ কয়। হনুমান সীতাৰ কথাখিনিৰ দ্বাৰা প্ৰভাৱিত হয় আৰু তেওঁলোক ৰাম। ইয়াত স্বল্প শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। সীতাই হনুমানক ৰামক জনাবলৈ নিৰ্দেশ দিয়ে যে তেওঁ তেওঁৰ ধাৰৰ বাবে অপেক্ষা কৰি আছে। হনুমানে সীতাক আশ্বাস দিয়ে যে ৰাম তেওঁৰ সেনা আৰু সুগ্ৰীৱৰ বান্দৰবোৰৰ সৈতে শীঘ্ৰেই আহিব, যাৰ যথেষ্ট শক্তি আৰু গতি আছে। তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে ৰামে লংকাক ৰাৱণৰ দ্বাৰা বন্দী সীতা হনুমানক দেখি নিজৰ আনন্দ প্ৰকাশ কৰে আৰু ৰামক নিজৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ কয়। তেওঁ তেওঁক এটা অলংকাৰ দিয়ে যিয়ে ৰামক তেওঁৰ ওপৰৰ প্ৰতিশ্ৰুতি দিয়ে আৰু ৰামৰ দুখ আৰু তেওঁৰ স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ সংকল্পৰ বিষয়ে তেওঁক জনায়। নিজৰ উদ্দেশ্য পূৰণ কৰিবলৈ সংকল্পবদ্ধ হনুমানে সিদ্ধান্ত লয় যে সফলতা নিশ্চিত কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল প্ৰতিভা প্ৰদৰ্শন কৰা। তেওঁ ৰাক্ষস ৰজাৰ পত্নীসকলৰ বাগিচাত গছ কাটি দিয়ে, তেওঁলোকৰ প্ৰভুৰ ক্ৰোধ জাগ্ৰত কৰে আৰু তেওঁক এক বিশাল সৈন্য বাহিনী আহ্বান কৰিবলৈ প্ৰেৰিত কৰে। অক্ষত প্ৰতিভাৰে হনুমানে সৈন্য। ইয়াত চালচি শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। ৰাক্ষসীসকলে ৰাৱণক হনুমানে তেওঁলোকৰ নগৰ ধ্বংস কৰা আৰু সীতাৰ সৈতে তেওঁৰ কথোপকথনৰ বিষয়ে অৱগত কৰে। ক্ষুব্ধ হৈ ৰাৱণে তেওঁৰ অনুগামীসকলক হনুমানক আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে, কিন্তু তেওঁলোক শক্তিশালী বান্দৰৰ হাতত দ্ৰুতশালী নোহোৱাকৈ বায়ু দেৱতাৰ পুত্ৰ হনুমানে তেওঁৰ পূৰ্বৰ ধ্বংসৰ বিষয়ে চিন্তা কৰাৰ পিছত লংকাৰ চৈত্য অট্টালিকাটো ধ্বংস কৰে। তেওঁ অবিশ্বাস্য শক্তি প্ৰদৰ্শন কৰে, গাঁথনিটো ভাঙি পেলায় আৰু লংকাক চৰাই আৰু ৱাৰ্ডেনসকলক অভিভূত কৰা শব্দৰে ভৰাই তোলে। হনুমানে নিজৰ শক্তিৰ বাবে গৌৰৱ কৰে আৰু ৰাম, লক্ষ্মণ আৰু সুগ্ৰীৱে বিজয় ঘোষণা কৰে যে লংকা বা ইয়াৰ বাসিন্দাসকলে জাম্বুমালী নামৰ এজন শক্তিশালী ৰাক্ষসে হনুমানক ধনু আৰু তীৰেৰে আক্ৰমণ কৰে। আহত হোৱাৰ পিছতো হনুমান ক্ৰুদ্ধ হৈ পৰে আৰু হত্যাৰ উৎখাত কৰে, কিন্তু ৰাক্ষসৰ তীৰে তেওঁক প্ৰতিহত কৰে। অৱশেষত হনুমানে জাম্বুমালী এটা বলটেৰে হত্যা কৰে, যাৰ ফলত ৰাৱণ ক্ষুব্ধ হৈ পৰে। তেওঁলোকৰ প্ৰভুৰ নেতৃত্বত ৰাক্ষস যোদ্ধাসকলে লংকাৰ দুৱাৰত হনুমানক মুখামুখি কৰিবলৈ এক শক্তিশালী সৈন্যবাহিনীৰ সৈতে আগবাঢ়ি আহে। হনুমানে কাঁড় এৰি আৰু অনায়াসে তেওঁৰ আঘাত, থাপ্পড় আৰু বুকুৰ চাপেৰে বহুতো ৰাক্ষসক হত্যা কৰাৰ সৈতে যুদ্ধ তীব্ৰতৰ হৈ পৰে। ৰাক্ষস সৈন্যই আতংকত পলায়ন কৰে, ধ্বংস আৰু গৌৰ এৰি যায়। ইয়াত চালুক্য শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। লংকাৰ ৰজা ৰাৱণে তেওঁৰ সেনাপতিসকলক
হনুমানক বন্দী কৰিবলৈ নিৰ্দেশ দিয়ে, যি এজন শক্তিশালী ব্যক্তি বুলি সন্দেহ কৰা হয়। সেনাপতি হনুমানৰ স্থানত উপস্থিত হয়, কিন্তু তেওঁৰ দ্বাৰা এজন এজনকৈ পৰাজিতলৈ হনুমানে নিজৰ অবিশ্বাস শক্তি আৰু গতি ব্যৱহাৰ কৰি ইয়াত চালচোৱাচা শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। ৰাৱণৰ পুত্ৰ ৰাজকুমাৰ অক্ষয় শক্তিশালী বান্দৰ হনুমানৰ সৈতে যুদ্ধত লিপ্ত হয়। তেওঁ উৎকৃষ্ট শক্তি আৰু পৰাক্ৰমৰ স্বত্তেও অক্ষয় হনুমানৰ শক্তি আৰু গতিৰ দ্বাৰা পৰাজিত হয়। এক ভয়ংকৰ যুঁজৰ পিছত হনুমানে অক্ষয়ক হত্যা কৰে। ৰাৱণে তেওঁৰ পুত্ৰ ইন্দ্ৰজিতক হনুমানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠিয়াইছিল, যিয়ে ৰাক্ষসৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰি আহিছে। স্বৰ্গীয় প্ৰতিভা আৰু বিভিন্ন দক্ষতা থকা ইন্দ্ৰজিতে হনুমানক মুখামুখি হ'বলৈ এখন ৰথ আৰোহণ কৰে, কিন্তু দুয়োৰে সামৰ্থ্য সমান। ইন্দ্ৰজিতে অৱশেষত হনুমানক ব্ৰহ্মা অস্ত্ৰেৰে বান্ধি ৰাখে, কিন্তু হনুমানে অস্ত্ৰ যাদু কৰিব। ইন্দ্ৰজিতৰ কাৰ্যত ক্ষুব্ধ হৈ হনুমানে আচৰিত হৈ তেওঁৰ ফালে চাই থাকে। তেওঁ মূল্যৱান গহনা আৰু অলংকাৰেৰে অলংকৃত ইন্দ্ৰজিতক তেওঁৰ পৰামৰ্শদাতাসকলে আগুৰি থকা এখন বিশাল সিংহাসনত বহি থকা দেখে। হনুমানে প্ৰতিফলিত কৰে যে যদি ইন্দ্ৰজিত অপৰাধী নহলহেঁতেন, তেন্তে তেওঁ স্বৰ্গীয় অঞ্চলসমূহৰ ৰাৱণে ক্ৰোধ আবদ্ধ হৈ শক্তিশালী বান্দৰটোক নন্দী বা বালিৰ পুত্ৰ বুলি সন্দেহ কৰি সোধা-পোছা কৰে। বান্দৰটোৱে উত্তৰ দি দাবী কৰে আৰু এক লাভজনক আছে আৰু ৰাৱণক চাবলৈ বিচাৰে। মহান পিতৃৰ পৰা আশীৰ্বাদ হিচাপে তেওঁৰ উপস্থিতি প্ৰদান কৰে আৰু এক লাভজনক পছাতে ৰাৱণৰ কাণ বিচাৰে। হনুমান নামৰ এটা বান্দৰ আৰু ৰামৰ দূত সীতাক উদ্ধাৰ কৰিবলৈ ৰাক্ষসৰাৰ ঘৰত উপস্থিত হয়। তেওঁ ৰজাক সতৰ্ক কৰি দিয়ে যে ৰামৰ ওপৰত অন্যায় কৰিলে লংকা, ইয়াৰ লোকসকল আৰু তেওঁৰ ধ্বংস হ'ব। হনুমানে নিজৰ শক্তিৰে লংকাক ধ্বংস কৰাৰ ভাবুকি দিয়ে, কিন্তু অৱশেষত এই বিষয়ত ৰাৱণৰ ভাতৃ বিভীষণে বান্দৰ দূত হনুমানক হত্যা নকৰিবলৈ তেওঁক প্ৰণোদিত কৰিবলৈ চেষ্টা কৰে আৰু কয় যে দূত হত্যা কৰাটো নৈতিক আৰু সামাজিক নিয়মৰ বিৰুদ্ধে। ৰাৱণে অস্বীকাৰ কৰে, বিশ্বাস কৰে যে হনুমানক হত্যা কৰিলে কোনো ক্ষতি নহয়, কিন্তু বিভীষণে তৰ্ক অব্যাহত ৰাখে। এজন বাৰ্তাবাহকক হত্যা কৰাৰ সম্ভাৱ্য পৰিণতিৰ আৰু পৰামৰ্শ দিয়ে। বান্ধি ৰখা আৰু নেজ জুইত লগাই ৰাক্ষসসকলে হনুমানক লংকাৰ চাৰিওফালে লৈ গৈছিল। বিষ হোৱা স্বত্তেও তেওঁ পলাই যাবলৈ আৰু প্ৰতিশোধ ল'বলৈ সংকল্প লৈছিল। সীতাৰ অগ্নিৰ প্ৰাৰ্থনাৰ সহায়ত হনুমানে তেওঁৰ বান্ধোন ভাঙি নিজকে মুক্ত কৰিছিল। তাৰ পিছত পুনৰ লংকাৰ ফালে চকু দিয়াৰ আগতে চহৰৰ দুৱাৰত ৰক্ষীসকলক হত্যা। শক্তিশালী বান্দৰ আৰু বায়ু দেৱতাৰ পুত্ৰ হনুমানে লংকা চহৰখন ধ্বংস কৰে। ইয়াৰ দুৰ্গ, প্ৰাসাদ আৰু বাসস্থানবোৰ জ্বলাই দিয়ে। তেওঁ সম্ভ্ৰান্ত লোক আৰু যোদ্ধাসকলে তেওঁৰ জলক্ষকে চিনি পায়। আগুনৰ অগ্নিশিখা বিয়পি পৰাৰ লগে লগে চহৰখনৰ সৌন্দৰ্য ছাই হৈ পৰে, যাৰ ফলত তেওঁ স্বৰ্গীয় লোকৰ পৰা প্ৰশংসা লাভ কৰে আৰু ৰাক্ষস। হনুমানে তেওঁৰ কৰ্মৰ বিষয়ে চিন্তা কৰে, লংকাক জ্বলাই দিয়াৰ বাবে অনুশোচনা অনুভৱ কৰে আৰু উপলব্ধি কৰে যে তেওঁ সীতাক ৰক্ষা কৰাত ব্যৰ্থ হৈছে। অৱশ্যে শুভ লক্ষণৰ সাধুসকলৰ কথা শুনাৰ পিছত তেওঁ বিশ্বাস সীতা হয়তো তেওঁৰ নিজৰ সদ্গুণ আৰু ভক্তিৰ দ্বাৰা ৰক্ষা পাইছে। এই নৱীকৰণ আশাই তেওঁক আনন্দত ভৰাই তোলে, যাৰ ফলত হনুমানে সীতাক সান্ত্বনা দি প্ৰতিশ্ৰুতি দিয়ে যে ৰাম আৰু তেওঁৰ সৈন্যবাহিনী সোনকালেই ৰাৱণক পৰাস্ত কৰিবলৈ আহিব।
তাৰ পিছত তেওঁ অবিশ্বাস্য শক্তিৰে পৰ্বত আৰু সাগৰৰ দক্ষিণ পাৰলৈ প্ৰস্থান কৰে, যাৰ ফলত ধ্বংস আৰু বিশৃংখলতাৰ সৃষ্টি হয়। হনুমানৰ আৰোহণক স্পষ্টভাৱে বৰ্ণনা কৰা হৈছে, য'ত বান্দৰৰ অপৰিসীম শক্তিৰ প্ৰতি পৰ্বতৰ প্ৰতিক্ৰিয়া। হনুমান নামৰ এক উদ্যমী বান্দৰে সাগৰৰ সিপাৰে চাতুৰি লংকালৈ যায় আৰু ডাৱৰ আৰু আশ্চৰ্যৰ পথ এৰি যায়। তেওঁ মৈনাকা পৰ্বতত জাম্বৱন আৰু অন্যান্য বান্দৰক লগ পায়, যিসকলে তেওঁৰ সফল যাত্ৰাৰ পিছত তেওঁক দেখি অতি আনন্দিত হয়। হনুমানে কয় যে তেওঁ সীতাক দেখিছে, কিন্তু তেওঁৰ ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে ইয়াত চালো শব্দৰ এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। বান্দৰৰ দূত হনুমানে সীতাক বিচাৰি উলিয়াবলৈ লংকাত উপস্থিত হয়। তেওঁ ৰাৱণৰ ভিতৰৰ এপাৰ্টমেণ্টত প্ৰৱেশ কৰে, কিন্তু তাইক তাত দেখা নাপায়। তাৰ পিছত তেওঁ এটা অশোক গছত সীতাক পায়, ক্ষীণ আৰু দুখিত। হনুমানে ৰাম আৰু সুগ্ৰীৱৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে তেওঁলোকে যুদ্ধত ৰাৱণক পৰাস্ত কৰিব। তেওঁ ৰাৱণৰ দ্বাৰা বন্দী হৈ থকা সীতালোকে যুদ্ধত ৰাৱণকৰে। হনুমানে বান্দৰবোৰক সম্বোধন কৰি কয় যে তেওঁলোকে একেলগে লংকা আৰু ইয়াৰ বাসিন্দা কৰিব পাৰে, আৰু তেওঁ নিজেই এককভাৱে ৰাৱণ আৰু তেওঁ নিজেই এককভাৱে বালিৰ পুত্ৰ অংগদাই পৰামৰ্শ দিয়ে যে বান্দৰৰ নায়কসকলে লংকালৈ যায়, ৰাৱণক পৰাস্ত কৰে আৰু সীতাক উদ্ধাৰ কৰে, কিন্তু জাম্বৱানে ইয়াৰ বিৰুদ্ধে পৰামৰ্শ দিয়ে আৰু পৰামৰ্শ দিয়ে যে তেওঁলোকে দক্ষিণ অংশৰ কৰি তেওঁলোকৰ মূল অভিযান অনুসৰণ কৰে। ইয়াত চল-ও-ছাই শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। অংগদ আৰু হনুমানৰ নেতৃত্বত বীৰ বান্দৰবোৰ দাধিমুখাৰ দ্বাৰা সুৰক্ষিত মধুবন বাগিচাত উপস্থিত হয়। সিহঁতে মৌ খায় আৰু নিচাসক্ত হৈ পৰে, যাৰ ফলত বাগিচাত বিশৃংখলা আৰু ধ্বংসলীলাৰ সৃষ্টি হয়। দাধিমুখাই তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকে নিজৰ শক্তি। হনুমানে বান্দৰবোৰক মধুবন বাগিচালৈ লৈ যায়, য'ত সিহঁতে মৌ খায় আৰু বিশৃংখলতাৰ সৃষ্টি কৰে। ৱেটাৰ আৰু ৰক্ষীসকলক নিচাযুক্ত বান্দৰবোৰে মাৰে, যাৰ ফলত দাধিমুখাই তেওঁলোকক এটা বিশাল গছৰে খেদি যায়। হনুমানে হস্তক্ষেপ কৰে আৰু দাধিমুখাক পৰাস্ত কৰে, যি তাৰ পিছত সুগ্ৰীৱক ঘটনাটোৰ বিষয়ে জনায় আৰু বান্দৰ ৰজা সুগ্ৰীৱক দধিমুখী অংগদৰ নেতৃত্বত বান্দৰৰ এটা বাগিচা মধুবন ধ্বংস কৰাৰ বিষয়ে অৱগত কৰে। সুগ্ৰীৱ বিশ্বাস কৰে যে তেওঁলোকে সীতাক বিচাৰি উলিওৱাৰ অভিযানত সফল হৈছিল আৰু দধিমুখক বাগিচাখন সুৰক্ষিত কৰিবলৈ আৰু পৰিবৰ্তনটো ঘূৰাই আনিবলৈ পঠিয়াইছিল। অংগদে সুগ্ৰীৱৰ ওচৰলৈ খবৰ লৈ উভতি আহে যে তেওঁ সীতাৰ অৱস্থান সুৰক্ষিত কৰিছে আৰু তেওঁক বন্দী কৰা লোকসকলক কিষ্কিন্ধালৈ আগত, আৰু হনুমানৰ নেতৃত্বত বান্দৰবোৰে তেওঁলোকৰ সফলতাত আনন্দিত হয় আৰু সীতাৰ সুৰক্ষিত উপস্থিতি নিশ্চিত কৰি ৰামক লগ কৰিবলৈ আগবাঢ়ি যায়। হনুমানৰ পৰা এই খবৰ শুনি ৰাঘৱে আনন্দিত। ৰামৰ বান্দৰবোৰে তেওঁক সীতাক লংকাত বন্দী কৰি ৰখাৰ বিষয়ে বৰ্ণনা কৰে। সীতাক দেখা এটা বান্দৰ হনুমানে তেওঁৰ পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ ৰাক্ষসৰ দ্বাৰা আবদ্ধ হৈ আছে। তেওঁৰ বাবে মৰিবলৈ ইচ্ছুক আৰু হনুমানক তেওঁৰ পৰিস্থিতিৰ বিষয়ে জনা সকলো কথা বৰ্ণনা কৰিবলৈ কৈছে। জনকৰ দ্বাৰা সীতাক দিয়া ৰত্নটো দেখি ৰাম দুখত আবদ্ধ হৈ পৰে। তেওঁ তেওঁলোকৰ বিবাহ আৰু তেওঁৰ শহুৰৰ দয়াৰ কথা স্মৰণ কৰে, যাৰ ফলত তেওঁ সীতাৰ বাবে আৰু অধিক আকুল হৈ পৰে।
ৰামে হনুমানক সীতাই কোৱা কথাবোৰলৈ অনুৰোধ কৰে কিয়নো তেওঁৰ কথাবোৰে তেওঁৰ প্ৰিয় পত্নীৰ পৰা দুখ আৰু বিচ্ছেদৰ তেওঁক বহন কৰে। হনুমান নামৰ এজন বান্দৰ যোদ্ধাই ৰাৱণৰ দ্বাৰা বন্দী হোৱা ৰামৰ পত্নী সীতাৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ হনুমানক ৰামক তেওঁ জীয়াই আছে বুলি জনাবলৈ আৰু তেওঁক উদ্ধাৰৰ বাবে সহায় প্ৰেৰণ কৰিবলৈ কয়। হনুমানে সীতাক আশ্বাস দিয়ে যে ৰাম তেওঁৰ ভায়েক লক্ষ্মণ আৰু তেওঁলোকৰ সহযোগী বান্দৰ আৰু ভালুকৰ সৈতে তেওঁক উদ্ধাৰ কৰিবলৈ সোনকালেই